নমস্কাৰ তোমালোক সকলোকে লেটছ প্ৰচলৈ স্বাগতম জনাইছো 2022 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে আজি এই ভিডিঅ'টোত আমি বিজ্ঞানৰ প্ৰথম অধ্যায় অৰ্থাৎ ৰাসায়নিক বিজ্ঞান আৰু সমীকৰণ নামৰ পাঠটোৰ সকলোবোৰ পাঠভিত্তিক কনসেপ্ট তথা বিগত বৰ্ষৰ প্ৰশ্নসমূহ আৰু পাঠটোৰ ইম্পৰ্টেন্ট কোৱেশ্যনসমূহৰ বিষয়ে আলোচনা কৰিম মানে এই ভিডিঅ'টো হৈছে প্ৰথম অধ্যায়টো ওৱান শট ভিডিঅ' বা তোমালোকে সুপাৰ ৰিভিজন ভিডিঅ' বুলি ক'ব পাৰা গতিকে তোমালোকে যদি ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে ফলো কৰা তেন্তে পাঠটো তোমালোকৰ এবাৰ ৰিভিজন হৈ যাব আৰু যিসকলৰ কনসেপ্টখিনি ক'বাত নহয় ক'বাত কি খুটি প্ৰবলেম হৈ আছে সেই কনসেপ্টখিনিও বহু পৰিমাণে ক্লিয়াৰ হ'ব গতিকে এই ভিডিঅ'টোত আমি প্ৰথমৰ পৰা শেষলৈকে পাঠটোৰ মানে তোমালোকৰ সিলেবাসৰ মতে যিমানখিনি লাগিব সেইখিনি ডিটেইলছত নহব কিন্তু ডিটেইলছত আমাৰ এই পাঠটো ভিডিঅ' বনাই থোৱা আছে সেইখিনি তোমালোকে যদি কোনবাই চাব বিচাৰা তলৰ ডেসক্ৰিপশনত গলে পাই যাবা কিন্তু আমি পৰীক্ষা ওৰিয়েন্টেড হৈ বিগত বৰ্ষৰ প্ৰশ্নসমূহ আলোচনা কৰিম তদুপৰি এই পাঠৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে বা পাঠটোৰ ইম্পৰ্টেন্ট কনসেপ্ট কেনে ধৰণৰ সেইখিনি আজি ভিডিঅ'টো ডিসকাস কৰিম আৰু ভিডিঅ'টো যিমান পাৰো মই কনসাইজ ওপৰত বনাবলৈ চেষ্টা কৰিম মানে বেছি দীঘল নকৰো কাৰণ তোমালোকৰ হাতত একদম সময় নিচেই তাকৰ সো এতিয়া বেছি দীঘল ভিডিঅ' চাবলৈ তোমালোকৰ হাতত সময় নাই গতিকে আমি জানিব লাগিব এই পাঠটোৰ পৰা কেনে ধৰণৰ প্ৰশ্ন আহিব এতিয়া পাঠটোৰ পৰা ব্লুপ্ৰিন্টৰ মতে সেবা যিখন ব্লুপ্ৰিন্টৰ মতে 6 নম্বৰ আহিব 6 নম্বৰ ভিতৰত মাৰ্কছৰ ডিস্ট্ৰিবিউশনটো হৈছে ভিএসএ মানে ভেৰি শৰ্ট কোৱেশ্যনত 1 নম্বৰ আহিব মানে 1 নম্বৰ কোৱেশ্যনটা আহিব আৰু এসএ মানে 2 নম্বৰ মানে শৰ্ট কোৱেশ্যন 2 নম্বৰ কোৱেশ্যনটা আহিব আৰু 3 নম্বৰ কোৱেশ্যনটা আহিব এতিয়া 2 নম্বৰ কোৱেশ্যনটো 1+1 হ'ব পাৰে 3 নম্বৰ কোৱেশ্যনটো 2+1 হ'ব পাৰে তেনেকুৱা ধৰণৰ হ'ব পাৰে কিন্তু ফৰ্মেটটো এনেকুৱা ধৰণৰ হ'ব 1 নম্বৰ কোৱেশ্যনটা আহিব 2 নম্বৰ কোৱেশ্যনটা আহিব আৰু 3 নম্বৰ কোৱেশ্যনটা আহিব ব্লুপ্ৰিন্টৰ মতে এই পাঠটোৰ পৰা কোনো ধৰণৰ এমসিকিউ নাহে ঠিক আছে পাঠটো তোমালোকে এবাৰ নহয় এবাৰ সকলোৱে পঢ়িছা কাৰণ এটো প্ৰথম পাঠ আমি এনেকৈ বেলেগ চেপ্টাৰ নপঢ়িলে প্ৰথম চেপ্টাৰটো আমি অলপ নহয় অলপ এনে আগৰ দেখাই পঢ়ো গতিকে তোমালোকৰ পাঠটো অলপ হলো এবাৰ পঢ়িছা বুলি ভাবিছো এতিয়া বেসিক্যালি পাঠটোত কি কিহৰ কথা কোৱা হৈছে আমাৰ চাৰিফালে ঘটি থকা ৰাসায়নিক বিক্ৰিয়াসমূহ আৰু সেই ৰাসায়নিক বিক্ৰিয়াসমূহ আমি বিজ্ঞানৰ সহায়ত কেনেদৰে সমীকৰণৰ ওপৰত উপস্থাপন কৰিব পাৰো সেই বিষয়ে কোৱা আছে এতিয়া কোনখিনি তোমালোকৰ পাঠটো কোনখিনি টপিক ইম্পৰ্টেন্ট বা কোনখিনি লাইন ইম্পৰ্টেন্ট কোনখিনি বস্তু তোমালোকে পঢ়ি যাবই লাগিব পৰীক্ষা কাৰণে সেই কথাখিনি আমি চাম ঠিক আছে এটা ৰাসায়নিক বিক্ৰিয়া হলে বা কোনো যেতিয়া আমি ৰাসায়নিক বিক্ৰিয়া হ'ব বুলি কওঁ ৰাসায়নিক বিক্ৰিয়া হলে কি পৰিৱৰ্তন হয়নো বা কেতিয়া আমি ৰাসায়নিক বিক্ৰিয়া হৈছে বুলি ক'ব পাৰো ইয়াত তোমালোকৰ কথাখিনি লিখা আছে সো ইয়াত ধুনিয়াকৈ লিখা আছে এই গিটা পইণ্ট চাই যাবা কোনো এটা বস্তু যদি অৱস্থাৰ পৰিৱৰ্তন হয় মানে গোটা অৱস্থাত আছিল গোটা বা যদি জুলিয়া হৈ গল বা ৰঙৰ পৰিৱৰ্তন হয় বা গেছৰ উৎপত্তি হয় বা উষ্ণতাৰ পৰিৱৰ্তন মানে গৰম ঠাণ্ডা কথা কৈছে তেনেকুৱা যদি পৰিৱৰ্তন হয় তেন্তে আমি কম যে তাত ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে তেন্তে ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে নে না হোৱা জানিব হলে এই গিটা কন্ডিশন হয়তো অৱস্থা পৰিৱৰ্তন নহয়তো ৰঙৰ পৰিৱৰ্তন নহয়তো গেছৰ উৎপত্তি নহয়তো উষ্ণতাৰ পৰিৱৰ্তন এই চাৰিটা ভিতৰত যিকোনো এটা হলেও হ'ব একেলগে দুটা তিনটা হলেও হ'ব ইয়াত এইটো মিনিং নহয় যে ধৰিলা একে সময়তে ৰঙৰ পৰিৱৰ্তনো হ'ব পাৰে একে সময়তে উষ্ণতাৰ পৰিৱৰ্তন হ'ব পাৰে তেনেকুৱা নহব পাৰে কেতিয়াবা ৰঙৰ পৰিৱৰ্তন নহব পাৰে অকল উষ্ণতা পৰিৱৰ্তন হৈছে তেতিয়া আমি ৰাসায়নিক বিক্ৰিয়া হৈছে বুলি ক'ব পাৰো ঠিক আছে এতিয়া বেসিক্যালি প্ৰথম তোমালোকক ইয়াত ৰাসায়নিক এই টপিকটো ৰাসায়নিক সমীকৰণ মানে কি সেই বিষয়ে বুজাইছে এতিয়া ইয়াত যে এটা তোমালোকে লিখা থকা দেখিছা মেগনেছিয়াম যোগ অক্সিজেন goes to এটো কি বুলি পঢ়ে goes to magnesium oxide এতিয়া magnesium যোগ অক্সিজেন goes to magnesium oxide এটো লিখিলে কেনেকৈ আখৰ সহায়ত লিখিলে গতিকে এই সমীকৰণটো কয় শব্দ সমীকৰণ ঠিক আছে এই সমীকৰণটো কি বুলি কয় শব্দ সমীকৰণ কাৰণ ইয়াত শব্দ উপস্থাপন কৰিছে মেগনেছিয়ামৰ কাৰণে মেগনেছিয়াম শব্দটো ব্যৱহাৰ কৰিছে ঠিক তেনেকৈ অক্সিজেনৰ কাৰণে অক্সিজেন শব্দটো ব্যৱহাৰ কৰিছে ঠিক তেনেকৈ এই দুটাই বিক্ৰিয়া কৰি যেটো উৎপন্ন হ'ল তাক মেগনেছিয়াম অক্সাইড বুলি লিখি দিছে ঠিক আছে অসমীয়া মিডিয়াম হলে অসমীয়াত লিখি দিছে ইংলিছ মিডিয়াম হলে ইংলিছত লিখি দিলে হয় এতিয়া যিহেতু ইয়াত শব্দ ইউজ কৰিলে সেইকাৰণে এই সমীকৰণটো কি বুলি ক'ব শব্দ সমীকৰণ বুলি ক'ব ঠিক আছে ইয়াত এই শব্দ সমীকৰণৰ কথা লিখা আছে এতিয়া তোমালোকৰ যেটো পাঠভিত্তিক কোৱেশ্যন আনসাৰ তাতো শব্দ সমীকৰণ দুইটা লিখিবলৈ আছে তেন্তে শব্দ সমীকৰণ বুলি ক'লে কি কৰিম আমি থুলমুলকে যিকিটা বস্তু বিক্ৰিয়া কৰে সেইকিটা নামবোৰ লিখি দিলে হ'ল তাত মানে চিহ্নলে যাব নালাগে ধৰিলা আমি এনে জানো মেগনেছিয়াম মানে কি Mg আৰু অক্সিজেন মানে কি অক্সিজেন মানে O কিন্তু অক্সিজেন অকলহেন থাকে কাৰণে সেইকাৰণে O2 লিখো কিন্তু ইয়াত এনেকৈ সংকেতে লিখিব নালাগে শব্দ সমীকৰণ বুলি ক'লে অনলি শব্দ ইউজ কৰিম এতিয়া আমি বিক্ৰিয়া এটাত সদায় দুটা বস্তু চিনি পাব লাগিব ইম্পৰ্টেন্ট এটা হৈছে বিক্ৰিয়ক পদাৰ্থ আনটো হৈছে বিক্ৰিয়াজাত পদাৰ্থ এতিয়া বিক্ৰিয়ক পদাৰ্থ মানে কি এটা বিক্ৰিয়াত যিবোৰ বস্তুৱে বা যিবোৰ পদাৰ্থই অংশগ্ৰহণ কৰে সেইবোৰ পদাৰ্থ কয় বিক্ৰিয়ক পদাৰ্থ এটা বিক্ৰিয়াত কি কলো যিবোৰ পদাৰ্থই অংশগ্ৰহণ কৰে মানে বিক্ৰিয়াটো যিখিনি অংশগ্ৰহণ কৰিছে সেইবোৰ কয় বিক্ৰিয়ক পদাৰ্থ আৰু যিটো উৎপন্ন হয় সেইটো কয় বিক্ৰিয়াজাত পদাৰ্থ এতিয়া উৎপন্ন হোৱা বস্তুটো এটা হ'ব পাৰে বা কিছুমান বিক্ৰিয়াত এটাতকৈ বেছিও হ'ব পাৰে তেন্তে এটা বিক্ৰিয়াত যিবোৰ পদাৰ্থ অংশগ্ৰহণ কৰে সেইবোৰ কয় বিক্ৰিয়ক পদাৰ্থ আৰু যি উৎপন্ন হয় যিটো বুলি ক'লে ভুল হ'ব যি উৎপন্ন হয় কেতিয়াবা এটাও হ'ব পাৰে কেতিয়াবা এটাতকৈ বেছিও হ'ব পাৰে
সেইবোৰ কয় বিক্ৰিয়াজাত পদাৰ্থ তেন্তে এই বিক্ৰিয়াটোত মেগনেছিয়াম যোগ অক্সিজেন মানে বিক্ৰিয়াটোত অংশগ্ৰহণ কোনে কৰিছে মেগনেছিয়াম আৰু অক্সিজেনে অংশগ্ৰহণ কৰিছে মানে মই যদি লেংগুৱেজত বুজাওঁ মানে মেগনেছিয়াম আৰু অক্সিজেনে বিক্ৰিয়া কৰিছে হেতুকে আমি বিজ্ঞানৰ ভাষাত সংক্ষিপ্ত ৰূপত লিখিছো আৰু এনেকৈ এইটো কোনটো ৰূপত লিখিছো শব্দ সমীকৰণৰ ওপৰত লিখিছো ইয়াত তেন্তে মেগনেছিয়াম আৰু অক্সিজেন কি হ'ব বিক্ৰিয়ক পদাৰ্থ হ'ব কাৰণ ইয়াত অংশগ্ৰহণ কৰিছে বিক্ৰিয়াটোত আৰু ইয়াত কাঁচিন দি এফালে লিখা মানে এই বস্তুটো উৎপন্ন হৈছে তেন্তে মেগনেছিয়াম অক্সাইডটো আমাৰ কাৰণে হ'ব বিক্ৰিয়াজাত পদাৰ্থ তেন্তে মেগনেছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড উৎপন্ন কৰিছে এই বিক্ৰিয়াটো আহিলে ক'বা এই বিক্ৰিয়াটো আহিলে এই আগৰ পেজখনৰ প্ৰথম পেজখনত এটা বস্তু দিয়া আছে এটা ছবি দিয়া আছে তোমালোকে কাৰ্যকলাপ 1.1 বুলি এই ছবিটোৰ পৰা সেই বিক্ৰিয়াটো আহিছে এতিয়া কাৰ্যকলাপ 1.1ত কি কৰিছে কাৰ্যকলাপ 1.1ত মেগনেছিয়াম ফিটা এডাল লৈছে তাক জ্বলাইছে ঠিক আছে আৰু সেই কথাখিনিকে এই বিক্ৰিয়াটো হয়তো উপস্থাপন কৰিছে মেগনেছিয়াম আৰু জ্বলাব হলে বা দহন কৰিব হলে অক্সিজেনৰ উপস্থিতিত লাগিব সেইকাৰণে যোগ অক্সিজেন হৈছে গছটো মেগনেছিয়াম অক্সাইড প্ৰডিউচ হয় বা মেগনেছিয়াম অক্সাইড উৎপন্ন হয় এতিয়া মই এই বিষয়তে তোমালোকৰ কথা এটা কৈ থওঁ এই পাঠটো সবতকৈ ইম্পৰ্টেন্ট পাঠ হৈছে কাৰ্যকলাপ প্ৰতি বছৰে সেবাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই পাঠটোৰ পৰা কাৰ্যকলাপৰ পৰা কোৱেশ্যন সোধে ইয়াত কেইবাকেইটা কাৰ্যকলাপ আছে 7টা 8টা তাৰ পৰা কোৱেশ্যন সোধে এটা কাৰ্যকলাপ মানে তোমাক ব্যাখ্যা কৰি দিব তাৰ পৰা কাৰ্যকলাপ ওৰিয়েন্টেড কোৱেশ্যন কেইটামান দিব সেই কাৰ্যকলাপটো ওৰিয়েন্টেড আৰু তোমাক 3 নম্বৰ দিব প্ৰতি বছৰে এটা ফেভাৰিট টপিক সেবাৰ ফেভাৰিট টপিক প্ৰতি বছৰে কাৰ্যকলাপৰ ওপৰত কোৱেশ্যন সোধে ঠিক আছে তেন্তে প্ৰথম কাৰ্যকলাপটো কি কাৰ্যকলাপ 1.1ত কি কৰিছে মেগনেছিয়াম ফিটা এডাল দহন কৰিছে ঠিক আছে এটা এই কাৰ্যকলাপটোৰ পৰা কোৱেশ্যন বনিব পাৰে এই কাৰ্যকলাপটো এতিয়ালৈকে সেবাই সোধা নাই বা এই কাৰ্যকলাপটোৰ পৰা সেবাই এতিয়ালৈকে প্ৰশ্ন দহন কৰা নাই মানে প্ৰশ্ন মানে বনোৱা নাই তেন্তে এই কাৰ্যকলাপটো সুধিব পাৰে এনেকৈ সুধিব পাৰে বায়ুত মেগনেছিয়াম ফিটা এডাল দহন কৰিলে সংঘটিত হোৱা বিক্ৰিয়াটো লিখা বা এনেকৈ কৈ দিব বায়ুত মেগনেছিয়াম ফিটা এডাল দহন কৰা হৈছে তোমাৰ পৰ্যবেক্ষণ কি হ'ব তেতিয়া আমি ক'ব লাগিব যে বায়ুত মেগনেছিয়াম ফিটা এডাল দহন কৰাৰ ফলত মেগনেছিয়ামে বায়ুৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড উৎপন্ন কৰিছে ঠিক আছে আৰু বিক্ৰিয়াটো মই দেখাম বাৰু এইটো শব্দ সমীকৰণ হ'ল কিন্তু বিক্ৰিয়াটো লিখিলে এনেকৈ আমি শব্দ সমীকৰণত লিখিলে নহ'ব আমি সংকেতৰ সহায়ত লিখিব লাগিব সেইখিনি কথা তোমালোকে এতিয়া অলৰেডি গম পাবা বা তোমালোকে বহুতে জানাই আৰু কোৱেশ্যনটোত এইটোত মই আকৌ এবাৰ কৈছোঁ কাৰ্যকলাপটোত এনেকৈ সুধিব পাৰে বায়ুত মেগনেছিয়াম ফিটা এডাল দহন কৰা হ'ল এতিয়া তলত 1 নম্বৰ পইণ্ট দি দিব পৰ্যবেক্ষণ কি পৰীক্ষাটোৰ পৰ্যবেক্ষণ কি মানে কি হ'ল এতিয়া উক্ত পৰ্যবেক্ষণৰ ৰাসায়নিক সমীকৰণৰ সহায়ত উপস্থাপন কৰা উক্ত পৰ্যবেক্ষণৰ ৰাসায়নিক সমীকৰণৰ সহায়ত উপস্থাপন কৰা তেতিয়া উক্ত পৰ্যবেক্ষণ কি বুলি প্ৰথম পাঠত আমি লিখিব লাগিব মেগনেছিয়াম ফিটাডাল উজ্জ্বল বগা শিখাৰে জ্বলি এবিধ বগা পাউডাৰ পৰিণত হ'ল সেই কথাটো লিখিব লাগিব এই কথাটো লিখিব লাগিব মেগনেছিয়াম ফিটাডাল উজ্জ্বল বগা শিখাৰে জ্বলি এবিধ বগা পাউডাৰ পৰিণত হ'ল আৰু তলত বিক্ৰিয়াটো লিখোতে বিক্ৰিয়াটো এনেকৈ লিখিব লাগিব মেগনেছিয়ামে কৰিছে বিক্ৰিয়া Mg কাৰ লগত কৰিছে যেহেতু দহন কৰিছে দহন কৰিবলৈ অক্সিজেন লাগিব তেন্তে O লিখিম O অকল হৈ নাথাকে 2 দিম O2 goes to ইয়াৰ পৰা উৎপন্ন হয় মেগনেছিয়াম অক্সাইড এতিয়া মেগনেছিয়াম অক্সাইড কেনেকৈ লিখে তোমালোকে জানা এইখিনি মই এতিয়া ডিটেইলছত নকওঁ সেইখিনি কেনেকৈ লিখে জানা বুলি ভাবিছোঁ কাৰণ সেইটো বুজাবলৈ হ'লে আমাৰ 1 ঘণ্টামান লাগিব যদি সেইখিনি বস্তু বুজাব লাগে কেনেকৈ সংকেত লিখিব লাগে কিন্তু মই হলো থুলমুলকৈ কৈছোঁ মেগনেছিয়াম মানে Mg অক্সিজেন মানে O মেগনেছিয়ামৰ যুৰ্যতা হৈছে 2 8 2 মানে দ্যাট মিন্স 2 ঠিক তেনেকৈ অক্সিজেনৰ যুৰ্যতা হৈছে 2 তেন্তে যদি মই এইটো হেৰি কৰোঁ তেন্তে Mg 2 হ'ব আৰু কি হ'ব O2 হ'ব এতিয়া 2 2 নিলিখিলে হয় বেসিক্যালি কি হ'ব MgO তেন্তে এইটো হৈছে ৰাসায়নিক সমীকৰণ কিন্তু এইটো এনেকৈ লিখিলেও নহব ইয়াক বেলেন্সও কৰি দেখাব লাগিব বেলেন্স কৰা পাৰ্টটো মই দেখাম বাৰু ঠিক আছে ইয়াত এফালে সব মেগনেছিয়াম এটা আছে এফালে মেগনেছিয়াম এটা আছে মানে মেগনেছিয়াম সন্তুলন হৈ আছে এফালে অক্সিজেন দুটা আছে এফালে অক্সিজেন ইয়াত এটা আছে তেন্তে ইয়াত দুইটা দিব লাগিব তেন্তে অক্সিজেন বেলেন্স হৈ গ'ল এতিয়া অক্সিজেনটো বেলেন্স হোৱাৰ লগে লগে তাৰ ইফেক্টটো মেগনেছিয়ামৰ ওপৰত পৰিলে মেগনেছিয়াম দুটা হৈ গ'ল সেইকাৰণে ইয়াত দুইটা দিব লাগিব তেন্তে মই কি কৈছিলোঁ এই কাৰ্যকলাপটো কেনেকৈ সেবাই প্ৰশ্ন মানে বনাব পাৰে ধৰি লওক তোমাক কাৰ্যকলাপটো ব্যাখ্যা কৰি দিব তোমাক ক'ব পৰ্যবেক্ষণ লিখা পৰ্যবেক্ষণটো ক'লোৱে কোনটো লাইন লিখিব লাগিব এইটো লিখিব লাগিব মেগনেছিয়াম ফিটাডাল এবিধ উজ্জ্বল বগা শিখাৰে জ্বলি এবিধ বগা পাউডাৰ পৰিণত হ'ল আৰু বিক্ৰিয়া লিখিব গ'লে বিক্ৰিয়াটো লিখিব লাগিব ঠিক আছে Mg + O2 goes to MgO এতিয়া সন্তুলন কৰিলে 2 এটা ইয়াত আহিব এতিয়া মই এই কাৰ্যকলাপটোত কেলে বেছি ইম্পৰ্টেন্ট দিছো কাৰণ এই কাৰ্যকলাপটোৰ পৰা এতিয়ালৈকে কোৱেশ্যন সোধা নাই ঠিক আছে বা এই কাৰ্যকলাপটোক ফোকাস কৰা নাই এতিয়ালৈকে ঠিক আছে তেনে আমি এই দেখত চাই আছিলো যে কি চাই আছিলো কোনো এটা ৰাসায়নিক বিক্ৰিয়াত যিবোৰ বস্তুৱে অংশগ্ৰহণ কৰে সেইবোৰ কয় বিক্ৰিয়াজাত পদাৰ্থ আৰু যিবোৰ বস্তু উৎপন্ন হয় সেইবোৰ কয় যিবোৰ বস্তুৱে অংশগ্ৰহণ কৰে সেইবোৰ কয় বিক্ৰিয়ক পদাৰ্থ আৰু যিবোৰ বস্তু উৎপন্ন হয় সেইবোৰ কয় বিক্ৰিয়াজাত পদাৰ্থ এই বিক্ৰিয়াটো তেন্তে মেগনেছিয়াম আৰু অক্সিজেন হ'ল বিক্ৰিয়ক পদাৰ্থ আৰু সেই সাপেক্ষে মেগনেছিয়াম অক্সাইড হ'ল বিক্ৰিয়াজাত পদাৰ্থ ওকে ইয়াত বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থ ডেফিনেশ্যন পৰীক্ষাত সুধিব পাৰে কি বুলি লিখিবা
যিবোৰ পদাৰ্থ কোনো এটা ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰে সেইবোৰ পদাৰ্থকে বিক্ৰিয়ক পদাৰ্থ বোলে মই যেনে কৈছো তেনেকৈ লিখিলে হ'ব আৰু যিবোৰ পদাৰ্থ কোনো এটা ৰাসায়নিক বিক্ৰিয়াত উৎপন্ন হয় তেনেবোৰ পদাৰ্থকে বিক্ৰিয়ক পদাৰ্থ বোলে ইয়াক এনে তোমাক ব্যাখ্যা কৰি কৈছে কাঁচিনডালৰ এইফালে থকাখিনি বিক্ৰিয়ক পদাৰ্থ এইফালে থকাখিনি বিক্ৰিয়ক পদাৰ্থ কিন্তু পৰীক্ষা তুমি তেনেকৈ লিখিবা জানো অবিয়াসলি তেনেকৈ নিলিখা তেন্তে আশা কৰিছো এই পেগাপটো বুজি পালা থুলমুলকে পেগাপটো এনে বস্তুখিনি চাই যাবা কি বস্তু আছে তাৰপিছত এতিয়া ৰাসায়নিক সমীকৰণৰ লিখন আমি ৰাসায়নিক সমীকৰণটা শব্দ সমীকৰণৰ সহায়ত উপস্থাপন কৰিব পাৰি বুলি ক'লো এতিয়া শব্দ সমীকৰণক আমি কেনেকৈ সংকেতলৈ কনভাৰ্ট কৰিম ধৰিলে মেগনেছিয়ামৰ কাৰণে Mg লিখিম আৰু অক্সিজেনৰ কাৰণে কি লিখিম O লিখিম কিন্তু অক্সিজেন অকলে হলে নাথাকে সেইকাৰণে O2 লিখিম goes to MgO সেইখিনি গম পাইছা আৰু ইয়াক এনেকৈ লিখিলেও নহয় তাক সন্তুলন কৰিব লাগে সন্তুলন কৰাৰ মিনিংটো কি সন্তুলন কৰাৰ কাৰণটো পৰীক্ষাত প্ৰায় হতে সন্তুলন কৰাৰ কাৰণটো হৈছে এইটো এই পেগাপটোত লিখা আছে ভৰৰ নিত্যতা বিধি ভৰ নিত্যতা বিধিটোৱে কি কয় কোনো এটা ৰাসায়নিক বিক্ৰিয়াত ভৰৰ সৃষ্টি হ'ব নোৱাৰে আৰু ভৰৰ বিনাশো হ'ব নোৱাৰে গতিকে আমি কোনো এটা ৰাসায়নিক বিক্ৰিয়াত যিখিনি বিক্ৰিয়ক পদাৰ্থ থাকিব বিক্ৰিয়ক পদাৰ্থৰ যিটো মুঠ ভৰ হ'ব তাৰ লগতে বিক্ৰিয়ক পদাৰ্থৰ মুঠ ভৰ সমান হ'ব লাগিব মানে সেইকাৰণে আমি ৰাসায়নিক বিক্ৰিয়াটা সন্তুলন কৰিব লাগে পৰীক্ষাত প্ৰায় হতে ৰাসায়নিক বিক্ৰিয়াটা কিয় সন্তুলন কৰিব লাগে তাত এই লাইনটোৰ পৰা আনসাৰটো ওলাই ঠিক আছে কোনো এটা ৰাসায়নিক বিক্ৰিয়াত ভৰ সৃষ্টি হ'ব নোৱাৰে বিনাশো হ'ব নোৱাৰে গতিকে ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থৰ মৌলব মুঠ ভৰ বিক্ৰিয়ক পদাৰ্থৰ মৌলব মুঠ ভৰ সমান হ'ব লাগিব গতিকে আমি ৰাসায়নিক বিক্ৰিয়াটা সন্তুলন কৰিব লাগে ঠিক আছে সন্তুলন কৰা মানে কি সন্তুলন কৰা মানে বাওঁফালে যেটা মৌল থাকিব সোঁফালে একেটা মৌল বনাব লাগিব বাওঁফালে যদি মেগনেছিয়াম দুটা থাকে সোঁফালেও দুটা মেগনেছিয়াম বনাব লাগিব বাওঁফালে যদি মেগনেছিয়াম অক্সিজেন চাৰিটা থাকে সোঁহাতেও অক্সিজেন চাৰিটাই বনাব লাগিব মানে সমান সমান কৰিব লাগিব ঠিক আছে ইয়াত সন্তুলন কেনেকৈ কৰে এটা বিক্ৰিয়া সহায়ত তোমালোকৰ কথাখিনি বুজাইছে এই বিক্ৰিয়াটো সহায়ত সন্তুলন কেনেকৈ কৰে এই পেজখিনিত বাকি অন্য একো নাই সেই বিক্ৰিয়াটো কেনেকৈ সন্তুলন কৰে সেই কথাখিনিকে এক্সপ্লেইন কৰি আছে এই পেজখিনি তোমালোকৰ বেলেগ ফালৰ পৰা ইম্পৰ্টেণ্ট নাই বেলেগ ফালৰ পৰা এই পেজখিনিৰ পৰা এই দুখন পেজৰ পৰা বেলেগ কুৱেশ্যন নাই জাষ্ট এই বিক্ৰিয়াটো কেনেকৈ সন্তুলন কৰিব পাৰি সেইটো বুজাইছে এতিয়া মই সন্তুলন কৰা কথাটো থুলমুলকৈ মই বুজাই দিছোঁ ইয়াত যিটো বিক্ৰিয়া উদাহৰণ লৈছে মই সেই বিক্ৰিয়াটোৱে লৈছোঁ Fe plus H2O goes to Fe3O4 plus H2 কিতাপত একদম ডিটেইলছত লিখা আছে কাৰণে দুখন পেজত এক্সপ্লেইন কৰি দিছে মই এতিয়া তোমালোকক এটা এইখিনি মই সন্তুলনৰ ওপৰত অলৰেডি লং ভিডিও বনাই থৈছোঁ মই হেতুৱে কৈছোঁ কিন্তু এই ভিডিওটো যেহেতু আমি ওৱান শট হিচাপে বা ৰিভাইজ কৰি আছোঁ গতিকে মই অকমান শৰ্টকৈ যাম বস্তুবোৰ এতিয়া সন্তুলন কৰিব হলে তোমালোকৰ যদি খেলিমেলি লাগে তেন্তে লিখি লবা লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড হিচাপে শৰ্টকৈ বা ক'বাত ৰাফকৈ হলেও লিখি লবা এতিয়া কি মৌল আছে সব লেফট হ্যান্ড সাইডে কি আছে Fe আছে মানে আইৰন আছে ঠিক তেনেকৈ হাইড্ৰোজেন আছে ঠিক তেনেকৈ আৰু কি আছে অক্সিজেন আছে ৰাইট হ্যান্ড সাইডে একেকিটা বস্তু থাকিব লাগিব Fe আছে ওকে নেক্সট কি আছে হাইড্ৰোজেন আছে ওকে নেক্সট কি আছে অক্সিজেন আছে এইকিটা আছে লেফট হ্যান্ড সাইডেও সেইকিটা বস্তু আছে আৰু ৰাইট হ্যান্ড সাইডেও সেইকিটা বস্তু আছে ঠিক আছে ওকে এতিয়া লেফট হ্যান্ড সাইড মানে এইটো সাইডে Fe কেটা আছে এটা আছে তেন্তে এটা আছে ঠিক আছে এফালে ৰাইট হ্যান্ড সাইডে Fe কেটা আছে তিনটা আছে ওকে হেতু কথা গম পালো নেক্সট হাইড্ৰোজেন কেটা আছে লেফট হ্যান্ড সাইডে দুটা আছে মই এটা বুজাই দিম ধুনিয়াকৈ মনোযোগ দিয়া কাবা যদি খেলিমেলি লাগে তোমালোকৰ ক্লিয়াৰ হৈ যাব আৰু এফালে হাইড্ৰোজেন কেটা আছে দুটা আছে ওকে এবাৰ অক্সিজেন কেটা আছে অক্সিজেন ইয়াত একো নাই মানে একটা আছে মানে এটা আছে একো থাকিলে একটা আছে বুলি ধৰি লওঁ ইয়াত তেন্তে এটা আছে ইয়াত অক্সিজেন কেটা আছে এটা আছে তেন্তে সন্তুলন কৰা সময়ত সদায় মনত ৰাখিবা এটা কথা মনত ৰাখিবা বাওঁ হাতে যেটা হ'ব সোঁ হাতে সিমানটা কৰিব লাগিব এতিয়া হেতু কোতে এতিয়া চোৱা প্ৰথম কথা এটো হল এফালে ৰাইট হ্যান্ড সাইডত মানে এটো সাইডে Fe তিনটা আছে তেন্তে এটা কথা গম পালো এফালে Fe তিনটা বনাব লাগিব কিন্তু তুমি হে তিনিটো ইয়াত দিব নোৱাৰা এটো দিলে তুমি ভুল হৈ যাব ঠিক আছে হে তিনিটো তুমি মূলটো আগত দিব লাগিব এটো ইটো মুহাই খাই গল মূলটো কত দিব লাগিব আগত দিব লাগিব যেহেতু ইয়াত মই কি কলো লেফট হ্যান্ড সাইডৰ লগত ৰাইট হ্যান্ড সাইডে সংখ্যাখিনি সমান কৰিব লাগিব প্ৰথমৰ পৰা চোৱা তুমি দিয়া এফালে লেফট হ্যান্ড সাইডত Fe কেটা আছে লেফট হ্যান্ড সাইডত Fe এটা আছে আৰু ৰাইট হ্যান্ড সাইডে Fe কেটা আছে তিনটা আছে তেন্তে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড সমান কৰা মানে এফালে Fe তিনটা বনাব লাগিব হেতু কথা বুজি পাইছা এতিয়া Fe তিনটা বনাবলৈ যাওঁতে ইয়াত এক আছে তেন্তে তুমি ইয়াত এই তিনিটো ইয়াত দিব নোৱাৰা এই Fe আগত দিব লাগিব হেতু কথা মনত ৰাখিবা তেন্তে ইয়াত তিনি দিলো তেন্তে তিনি দিয়া লগে লগে Fe লেফট হ্যান্ড সাইডটো এটা গৈ তিনটা হৈ গল কথাটো বুজি পালা নে তিনটা হৈ গল কাৰণ ৰাইট হ্যান্ড সাইডত তিনটা আছিল মই ইয়াত এটা আছিল মই তাত তিনি এটা দিলো মানে Fe তিনটা হৈ গল মানে Fe ব্যালেন্স Fe এক প্ৰকাৰ ব্যালেন্সে হৈ গল ঠিক আছে কাট দিব লাগে তোমালোকে এনে ৰাফকে লিখিবা খেলিমেলি লাগিলে আৰু যাৰ মানে সন্তুলন কৰিব পৰা ধুনিয়াকৈ প্ৰেক্টিস আছে এইখিনি একচুয়ালি প্ৰেক্টিসৰ কথা তেওঁলোকে এইবোৰ নিলিখিলেও হয় ডাইৰেক্ট চালিয়ে কৰিব পাৰে সন্তুলন
তেওঁলোকৰ কথা বেলেগ বাৰু ঠিক তেনেকৈ ইয়াত হাইড্ৰজেনটো চা হাইড্ৰজেন ইয়াত দুটা আছে ইয়াতো হাইড্ৰজেন দুটা আছে তেন্তে সদ্যহতে হাইড্ৰজেনৰ কথা কাৰণে একো কৰিব নালাগে হাইড্ৰজেন প্ৰায় বেলেঞ্চেই হৈ আছে এতিয়া অক্সিজেন চোৱা অক্সিজেনো মই অক্সিজেন এটা কথা ভুল লিখিলোঁ এইফালে অক্সিজেন এটা নহয় অক্সিজেন এইপিনে 4টা আছে মই পটককৈ ভুল এটা লিখিলোঁ অক্সিজেন এইফালেহে এটা আছে হয় না এইপিনে অক্সিজেন 4টা আছে তেন্তে অক্সিজেনটো বেলেঞ্চ হৈ থকা নাই কেলে কাৰণ এইফালে অক্সিজেন এটা আছে এইফালে অক্সিজেন কেইটা আছে 4টা আছে তেন্তে সন্তুলন কৰিব হ'লে আমি এই য'ত Fe অক্সিজেন এটা আছে তাত আমি অক্সিজেন 3টা বনাব লাগিব মানে ইয়াত তেন্তে 4টা বনাব লাগিব তেন্তে 4টো মই ইয়াত দিব পাৰিম নি 4টো মই ইয়াত দিব নোৱাৰোঁ মই অলপ দেৰি আগত ক'লোঁ তেন্তে 4টো এই গোটেই হোল বস্তুটো আগত দিব লাগিব তেন্তে এই 1টো 4 হৈ গ'ল তেন্তে অক্সিজেনটো বেলেঞ্চ হৈ গ'ল কিন্তু এই 4টো দিয়াৰ লগে লগে ইফেক্টটো কাৰ ওপৰত পৰিলে চোৱাচোন 4টো দিয়াৰ লগে লগে ইফেক্টটো হাইড্ৰজেনৰ ওপৰতো পৰিলে এতিয়া এনেকৈ থকা সংখ্যাবোৰ আমি পূৰণ কৰোঁ হা মনত ৰাখিবা ইয়াত 4 আছে ইয়াত 2 আছে ডেট মিনছ হাইড্ৰজেন 8টা থকা বুজাব 4 2 8 মানে ইফেক্টটো কাৰ ওপৰত পৰিলে হাইড্ৰজেনৰ ওপৰত পৰিলে লেফ্ট হেণ্ড সাইড হাইড্ৰজেন অলৰেডি আছিলে কেইটা দুটা ইয়াত 4টা দি দিয়াৰ লগে লগে 8টা গ'ল এইটো তেন্তে 2 গুচি এইটো 8 হ'ব তেন্তে এবাৰ দেখিলানে অক্সিজেনটো বেলেঞ্চ কৰিব যাওঁতে হাইড্ৰজেনটো আনবেলেঞ্চ হৈ গ'ল তেন্তে এতিয়া আমি হাইড্ৰজেন এইটো সাইডে 8টা গ'ল এইফালে 2টা হ'ল তেন্তে ইয়াত কি দিব লাগিব তোমালোকে নিজে ভাবা ইয়াত কি দিলে এইটো 8 হ'ব 4 দিব লাগিব তেতিয়া 4 2 8 এইটো পূৰণ হয় তেন্তে এইটোৱে সন্তুলন হ'ব কথাটো বুজি পালা কেনেকৈ কৰে সদায় সন্তুলন কৰা কামটো ডাঙৰ মূলৰ পৰা কৰিলেও হয় ডাঙৰ মূলৰ পৰা সন্তুলন কৰা কামটো কৰিলে সুবিধা হয় বা এনেকৈও কৰিব পাৰা বা তোমালোকক এনেকৈ নকৰি যদি ডাঙৰ মূলৰ পৰা কৰা কেনেকৈ কৰিব পাৰি মই এইটো বিখ্যাততে বুজাই দিছোঁ যিসকলে এনেকৈ বুজি পালা বা টান লাগে সন্তুলন কৰা কামটো এনেকৈ কৰিবা আৰু যিসকলে ইমান টান নালাগে তেওঁলোকে পৰাপক্ষত সদায় বুলি নহয় পৰাপক্ষত ডাঙৰ মূলটো মানে চবতকৈ বেছি থকা মূলৰ পৰা কৰিলে সুবিধা হয় সবতকৈ বেছিকৈ কি আছে সবতকৈ বেছিকৈ অক্সিজেন আছে কেলে অক্সিজেন 4টা আছে এইফালে আৰু অক্সিজেন এইফালে এটা আছে মানে সবতকৈ বেছি পৰিমাণৰ অক্সিজেন আছে তেন্তে আমাৰ সন্তুলন কামটো অক্সিজেনৰ পৰা আৰম্ভ কৰিম তেন্তে এইফালে অক্সিজেন 4টা আছে মই এবাৰ ডাইৰেক্ট কৰিবলৈ চেষ্টা কৰিছোঁ একো নিলিখোঁ ডাইৰেক্ট কৰিবলৈ চেষ্টা কৰিছোঁ যিসকলক খেলিমেলি লাগে এইটো প্ৰচেছতে কৰিবা লিখি ল'বা ৰাফকৈ এইফালে অক্সিজেন 4টা আছে এইফালে অক্সিজেন কেইটা আছে এটা আছে তেন্তে অক্সিজেন বেলেঞ্চ কৰিব লাগে তেন্তে ইয়াততো 4টো দিব নোৱাৰোঁ তেন্তে 4টো আগত দিব লাগিব তেন্তে অক্সিজেন বেলেঞ্চ হৈ গ'ল এইফালে অক্সিজেন 4টা হ'ল এইফালে অক্সিজেন 4টা হ'ল কিন্তু দিয়াৰ লগে লগে 4টো দিয়াৰ লগে লগে ইফেক্টটো কাৰ ওপৰত পৰিলে ইফেক্টটো কাৰ ওপৰত পৰিলে হাইড্ৰজেন ইয়াত 4 দিয়াৰ লগে লগে 4 পূৰণ 2 ডেট মিনছ হাইড্ৰজেন 8টা হৈ গ'ল তেন্তে এইফালে হাইড্ৰজেন 8টা কৰিব লাগিব ইয়াত 2টা আছে হয়নে 2টা আছে তেন্তে ইয়াত 4টা দি দিম তেন্তে 4 2 8 তেন্তে হাইড্ৰজেন বেলেঞ্চ হৈ গ'ল অক্সিজেনো বেলেঞ্চ হৈ গ'ল সদায় কামটো ক'ৰ পৰা আৰম্ভ কৰিছোঁ ডাঙৰটোৰ পৰা আৰম্ভ কৰিছোঁ তেতিয়া সুবিধা হয় অক্সিজেন যিহেতু 4টা আছিলে সেইকাৰণে ইয়াত 4টা দিলোঁ এতিয়া 4টো দিয়াৰ লগে লগে হাইড্ৰজেনটো 8 হৈ গ'ল সেইকাৰণে ইয়াত 4 দিলোঁ এইটো 8 হৈ গ'ল কিন্তু আৰু এটা বস্তু মোৰ বেলেঞ্চ কৰিব থাকি গ'ল চোৱাচোন 4 পিছত সবতকৈ বেছি কি আছে Fe আছে Fe এইপিনে 3টা আছে এইফালে Fe কেইটা আছে এটা ইয়াত 3টা দি দিলোঁ বেলেঞ্চ হৈ গ'ল কথাটো বুজি পালানে সেই কথাখিনিকে ইয়াত অটৰ পৰা তোমালোকক ধুনীয়াকৈ লিখি বুজাইছে একেটাই ওলাইছে নে তোমালোকে চাই ল'ব পাৰা থাইছ Fe প্লাছ 4H2O প্লাছ Fe3O4 প্লাছ 4H2 অ'কে আশা কৰিছোঁ বুজি পালা এতিয়া ভৌতিক অৱস্থাৰ বাবে লিখন মানে কি আমি কোনো এটা ৰাসায়নিক বিক্ৰিয়া লিখোঁতে যিকেইটা বিক্ৰিয়ক পদাৰ্থ আছে বা যিকেইটা বিক্ৰিয়াজাত পদাৰ্থ আছে সেইকেইটা ভৌতিক অৱস্থাটো বিকেটত লিখি দিওঁ মানে ভৌতিক অৱস্থা মানে সেইটো গোটা অৱস্থাত আছেনে জুলীয়া অৱস্থাত আছেনে গেছীয় অৱস্থাত আছে ছাপ'জ মানে ধৰি লোৱা এই Fe কথাই কৈছোঁ Fe বিক্ৰিয়াটোত অংশগ্ৰহণ কৰিছে ঠিক তেনেকৈ পানী H2 মানে কি পানীও বিক্ৰিয়াটোত অংশগ্ৰহণ কৰিছে ডেট মিনছ আমি এটা কথা গম পালোঁ এইকেইটা হৈছে বিক্ৰিয়ক পদাৰ্থ কিন্তু সিহঁত এটা অৱস্থাত থাকিব হয়তো গোটাত থাকিব নহয়তো জুলীয়াত থাকিব নহয়তো গেছীয়ত থাকিব সেই অৱস্থাটো আমি লিখি দিওঁ ছাপ'জ মই ধৰি লৈছোঁ Fe গোটা অৱস্থাত আছে গোটাক ইংলিছত কি বুলি কয় চলিড বুলি কয় সেইকাৰণে বিকেটত আমি S বুলি লিখি দিম ঠিক আছে সেইটোকে কৈছে ভৌতিক অৱস্থাৰ বাবে লিখন সেই টপিকটো ইয়াত ডেছক্ৰাইব কৰিছে ভৌতিক অৱস্থাৰ বাবে লিখন ইয়াত দুটামান কথা আছে মনত ৰাখিবা বেলেগ গোটেই পিকআপটো বেলেগকৈ এক্সপ্লেইন কৰিব নাহে যদি কোনো এটা বস্তু গোটা অৱস্থাত থাকে গোটাক ইংলিছত কয় কি বুলি কয় চলিড বুলি কয় তেন্তে আমি S লিখিম গোটা অৱস্থাত থাকিলে কি বুলি লিখিম S লিখিম কাৰণ S ষ্টেণ্ড ফৰ চলিড ঠিক তেনেকৈ যদি কোনো এটা বস্তু এক মিনিট ৰ'বা গোটা জুলীয়া ওকে কোনো এটা বস্তু যদি জুলীয়া অৱস্থাত থাকে এইটো কেতিয়াবা কুৱেশ্যনত জুলীয়া বুলি নকয় জলীয় বুলিও পাব পাৰা জুলীয়া অৱস্থাত থাকিলে AQ লিখিম ঠিক আছে AQ একুৱাছ ঠিক তেনেকৈ যদি কোনো এটা বস্তু তৰল অৱস্থাত থাকে তৰল মানে জেনেৰেলি এইটো পানী ক্ষেত্ৰত আমি L লিখিম ব্ৰেকেটত লিখি থ'ব বা পানী যদি ক'বা তুমি পানীৰ কাৰণে লিখিবলগীয়া হয় অৱস্থা L লিখিম সাধাৰণকৈ ক'ব গ'লে ঠিক তেনেকৈ কোনো এটা বস্তু গেছীয় অৱস্থাত থাকে মানে গেছ অৱস্থাত থাকে তেতিয়া G লিখিম এইকেইটা বস্তু মনত ৰাখিবা কুৱেশ্যনো আছে বা চেপ্টাৰটোত এনেকুৱা অৱস্থা চিহ্নৰ সৈতে ৰাসায়নিক বিক্ৰিয়া লিখা
এটা কোনো এটা ৰাসায়নিক বিক্ৰিয়া লিখোতে কেতিয়াবা কিবা এটা ৰাসায়নিক বিক্ৰিয়া কিছুমান কণ্ডিশ্যনৰ সাপেক্ষে হয় ধৰি লোৱা কিবা এটা ৰাসায়নিক বিক্ৰিয়া আছে সেইটো ৰাসায়নিক বিক্ৰিয়া যেতিয়ালৈকে তুমি সূৰ্য পোহৰ নিদিয়ালৈকে ৰাসায়নিক বিক্ৰিয়াটো সংঘটিত নহ'ব বা কোনো এটা ৰাসায়নিক বিক্ৰিয়া আছে ধৰি লোৱা ৰাসায়নিক বিক্ৰিয়াটোত যিকেইটা বিক্ৰিয়ক পদাৰ্থ আছে সেইকেইটা যেতিয়ালৈকে তুমি গৰম নকৰিবা তেতিয়ালৈকে তোমাৰ বিক্ৰিয়াটো নহ'ব ডেট মিন্স কি গৰম কৰাটো কি গৰম কৰাটোৱে বিক্ৰিয়াটো হোৱাত সহায় কৰিছে মানে বিক্ৰিয়াটো কৰিছে সংঘটিত কৰিছে মানে এইটো বাহ্যিক কাৰক তেন্তে সেই কাৰকবোৰ তেনেকুৱা যদি কিবা কাৰক থাকে সেই কাৰকবোৰ আমি কাঁচিনডালৰ ওপৰত লিখোঁ মানে এনেকৈ যিডাল কাঁচিন ইউজ কৰি বিক্ৰিয়াত ওপৰত বা তলত লিখোঁ মানে ইয়াত যিটো বিক্ৰিয়া এক্সপ্লেইন কৰিছে সেই বিক্ৰিয়াটো মানে 340 বায়ুমণ্ডলীয় চাপতে সংঘটিত হ'ব পাৰে সেইকাৰণে বিক্ৰিয়াটোৰ যিটা কাঁচিন দিছে কাঁচিনডালৰ ওপৰত বায়ুমণ্ডলীয় চাপ বুলি লিখি দিছে এতিয়া এই বিক্ৰিয়াটো হৈছে শ্বসনৰ বিক্ৰিয়া তোমালোকে জীৱন প্ৰক্ৰিয়া পাঠটো নিশ্চয় পঢ়িছা তাত তোমালোকে পঢ়িছা শ্বসন বিক্ৰিয়া হয়নে বা সেই শ্বসন নহয় সৰি মানে শ্বসন মানে এক প্ৰকাৰ শ্বসনেই হয় বাৰু পত্ৰশৰীত আছিলে তাৰপৰা হালু সংশ্লেষণৰ বিক্ৰিয়া মোৰ মনলৈ অহা নাছিলে হালু সংশ্লেষণ বিক্ৰিয়া তেন্তে এই হালু সংশ্লেষণৰ বিক্ৰিয়াটো কি বাহ্যিক কাৰক লাগে সূৰ্য পোহৰ লাগে পত্ৰশৰীতে মানে পাতত থকা পত্ৰশৰীতে কি কয় সূৰ্য পোহৰটো শোষণ কৰে ঠিক তেনেকৈ ক্ল'ৰফিল লাগে সেই গোটেই কথাখিনি আমি এনেকৈ কাঁচিনৰ ওপৰত লিখি দিছোঁ বা ওপৰে তলে লিখি দিছোঁ ওকে এতিয়া এইখিনি হ'ল প্ৰথম প্ৰশ্নাৱলী এতিয়া প্ৰথম প্ৰশ্নখিনি তোমালোকে এতিয়া মই এইটোতে কৈ দিছোঁ এই পাঠটো প্ৰশ্নাৱলী ভিডিঅ' আমাৰ চেনেলত ইতিমধ্যে আপলোড হৈ আছে কিন্তু সেই ভিডিঅ'টো বহুত দীঘল প্ৰায় 2 ঘণ্টা ওচৰছে ভিডিঅ' হ'ব চাগে মেবি গতিকে তোমালোকৰ হয়তো 2 ঘণ্টা ওচৰছে ভিডিঅ' চাবলৈ এতিয়া সময়ো নাই বা একদম সমাগত যিসকলক কুৱেশ্যন আনচাৰ কৰি আছে কৰা আছে তেওঁলোকৰ টেনশ্যন ল'বলগীয়া একো নাই বা যিসকলৰ কুৱেশ্যন আনচাৰ পঢ়িবলৈ ভাল চ'ৰ্চ আছে মানে মই বুজিছা ন কি কৈছোঁ ভাল চ'ৰ্চ আছে ধৰি লোৱা টাচ কৰিব পৰা তেওঁলোকৰ একো নাই আকৌ কুৱেশ্যন আনচাৰ কৰাৰ কোনো প্ৰয়োজন নাই কাৰোবাৰ যদি কুৱেশ্যন আনচাৰ নায়েই এই পাঠটো তেন্তে মই এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত PDF দি দিম এই পাঠটো কুৱেশ্যন আনচাৰ চ' তোমালোকে তাৰপৰা মানে ডাউনলোড কৰি চাই ল'ব পাৰিবা বা লিখি ল'বলৈ সময় নাই যদি প্ৰিণ্ট আউট উলিয়াই ল'ব পাৰিবা মই PDF দি দিম বাৰু এই পাঠটো কুৱেশ্যন আনচাৰ মানে PDF সৰু সুৰা ক'ৰবাত এটা ভুল থাকিব পাৰে কাৰণ সেয়া ষ্টুডেণ্টৰ কপি হয় মই পঢ়া ষ্টুডেণ্টৰ কপি মানে ফটো কপি হয় কিন্তু মোটামুটি শুদ্ধ হৈ আছে এতিয়া এই প্ৰশ্নাৱলীখিনিৰ ভিতৰত এই প্ৰশ্নটো 3 নম্বৰ প্ৰশ্নটো 2017 বৰ্ষৰ মেট্ৰিকত আহিছে তোমালোকে চিন্তি দি যাবা তেতিয়ালৈকে তোমালোকে নিজে গম পাবা কোনখিনি কুৱেশ্যন ইম্পৰ্টেণ্ট 2017 বৰ্ষৰ মেট্ৰিকত এইটো আহিছে এতিয়া 2017 বৰ্ষ মই কৈছিলোঁ কাৰ্যকলাপৰ ওপৰত বেছ কৰি তোমালোকক কুৱেশ্যন সোধে বুলি এতিয়া 2017 বৰ্ষত তোমালোকৰ যিটো কাৰ্যকলাপ 1.4 আছে কাৰ্যকলাপ 1.4টোক বেছ কৰি পেলাই এই কুৱেশ্যনটো সুধিছিলে কি সুধিছিলে এটা বিকাৰ 2 গ্ৰাম কেলছিয়াম অক্সাইড লোৱা এতিয়া চোৱা এই কাৰ্যকলাপটোকে এক্সপ্লেইন কৰিছে কেনেকৈ এক্সপ্লেইন কৰে তোমালোকে এই কুৱেশ্যনটো চালে গম পাবা মই যে অথনি কৈছিলোঁ কাৰ্যকলাপ ফেভৰাইট পাৰ্ট বুলি এতিয়া কাৰ্যকলাপটো চালে গম পাবা এটা বিকাৰত অলপমান কেলছিয়াম অক্সাইড বা পুৰাচুন লয় মানে এটা বিকাৰত কি লৈছে কেলছিয়াম অক্সাইড বা পুৰাচুন লৈছে তাৰপৰা তাত কি কৰিছে ইয়াত লাহে লাহে পানী যোগ দিয়া তাৰ সেই বিকাৰটো লাহে লাহে পানী যোগ দিছে আৰু বিকাৰটো চুব কৈছে উষ্ণতা কিবা পৰিৱৰ্তন ঘটিছে নি সেইটোকে এতিয়া চেবাই 2017 বৰ্ষত কুৱেশ্যন বনাই দিছিলে কুৱেশ্যনটো কেনেকৈ বনাই দিছিলে তোমালোকে ভিডিঅ'টো প'ষ্ট কৰি লিখি ল'ব পাৰা কুৱেশ্যনটো বা কাৰোবাৰ যদি আছে কুৱেশ্যনটো অলৰেডি ঠিকে আছে এটা বিকাৰ 2 গ্ৰাম কেলছিয়াম অক্সাইড লোৱা ওকে কেলছিয়াম অক্সাইড ল'ব কৈছে এটা বিকাৰত কেলছিয়াম অক্সাইড মানে CaO তাৰ বিকাৰটো লাহে লাহে পানী যোগ কৰা মানে ইয়াৰ লগত পানী দিছে H2O তেন্তে তলত দিয়া উত্তৰবোৰ কৰা এক নম্বৰটো কৈছে উষ্ণতা কেনে পৰিৱৰ্তন হ'ব উষ্ণতা কি হ'ব গৰম হ'ব বিকাৰটো গৰম হ'ব লিখিব লাগিব বিকাৰটো গৰম হ'ব কাৰণ উক্ত বিক্ৰিয়াটোত প্ৰচুৰ পৰিমাণৰ তাপ উৎপন্ন হ'ব সেইবোৰ নিলিখিলেও হ'ব মানে বা উষ্ণতা বৃদ্ধি হ'ব লিখিলেও হ'ব উষ্ণতা কেনে পৰিৱৰ্তন ঘটিব মানে উষ্ণতাটো বাঢ়িব নে কমিব মোটামুটি সেইটো সুধিছে উষ্ণতা বৃদ্ধি ঘটিব তেনেকৈ লিখিলে হ'ল ওপৰৰ কথাখিনি এটা সন্তুলিত সমীকৰণ লিখা ওপৰৰ কথাখিনি সন্তুলিত সমীকৰণ লিখিব হ'লে বস্তু কি লৈছে কেলছিয়াম অক্সাইড লৈছে তোমাৰ 2 গ্ৰামটো সেইটো এনেই জাষ্ট এটা ডাটা দিছে এইটো ক'তো ইউজ নহয় এটা বস্তুটো কি লৈছে কেলছিয়াম অক্সাইড লৈছে তাৰ লগত কি দিছে পানী যোগ কৰিছে এতিয়া কেলছিয়াম অক্সাইডে সদায় পানী যোগ কৰিলে কেলছিয়াম অক্সাইডৰ লগত পানী যোগ কৰিলে এই বিক্ৰিয়াটো হয় তোমালোকৰ কিতাপত দিয়া আছে মানে কেলছিয়াম অক্সাইড মানে পুৰাচুন কেলছিয়াম অক্সাইডৰ আনটা নাম হৈছে পুৰাচুন আৰু পানীৰ লগত বিক্ৰিয়া কৰিলে শিখিলিত চূণ আৰু ইয়াক যদি আমি বিজ্ঞানৰ ভাষাত নাম কওঁ ইয়াৰ নামটো হৈছে কেলছিয়াম হাইড্ৰক্সাইড OH মানে হাইড্ৰক্সাইড তেন্তে CaOH টো উৎপন্ন হয় মানে কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হয় তেন্তে ইয়াৰ প্ৰথম পাঠটো গম পালে উষ্ণতা কেনে পৰিৱৰ্তন ঘটিব উষ্ণতা বৃদ্ধি পাব মানে তাপ উৎপন্ন হ'ব আৰু ওপৰৰ কথাখিনি এটা সন্তুলিত সমীকৰণ লিখা সন্তুলিত সমীকৰণটো হ'ব এইটো উক্ত কথাখিনি এটা সন্তুলিত সমীকৰণ হ'ব বুলি এইটো লিখিলে হ'ল সমীকৰণটো মই আকৌ বুজাই দিছোঁ এইটো হ'ল কেলছিয়াম অক্সাইড CaO মানে কেলছিয়াম অক্সাইড তাৰ আন এটা নাম হৈছে পুৰাচুন কেতিয়াবা 1 নম্বৰ কাৰণে দিবও পাৰে কাৰণ এই পাঠটোৰ পৰা 1 নম্বৰ কুৱেশ্যন এটা সুধিব বুলি মানে প্ৰিণ্টতে আছে এতিয়া পুৰাচুনৰ সংকেত কি বুলি সুধিব পাৰে পুৰাচুনৰ সংকেত কি CaO ঠিক তেনেকৈ শিখিলিত চূৰ্ণৰ সংকেত কি CaOH টো এইকেইটা কথা মনত ৰাখি যাবা ঠিক তেনেকৈ চুনিলৰ সংকেত কি CaCO3 এই তিনিটা কথা মনত ৰাখি যাবা কাৰণ এই তিনিটা কথাৰ পৰা টেষ্ট পেপাৰটো প্ৰায় বহু পৰিমাণৰ কুৱেশ্যন থাকে তেন্তে পুৰাচুনে কেলছিয়াম অক্সাইড লগত যেতিয়া পানী যোগ দি দিওঁ কেলছিয়াম
হাইড্ৰক্সাইড উৎপন্ন হ'ল যাক শিখিলিত চূণ বুলি কোৱা হয় তেন্তে এই কাৰ্যকলাপটো 1.4 কাৰ্যকলাপটো কেতিয়া আহিছিলে 2017 বৰ্ষৰ মেট্ৰিকত আহিছিলে আৰু 3 নম্বৰ কাৰণে আহে এতিয়া 2020 বৰ্ষত এই কাৰ্যকলাপটো পাই মানে অকমান মডিফাই কৰি আৰু এটা কোৱেশ্চন সুধিছিলে ক্যালসিয়াম অক্সাইডে পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি শিখিলিত চূণ ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে তোমাক কৈ দিছে কি উৎপন্ন কৰে কৈ দিছে জাস্ট তুমি বিক্ৰিয়াটো লিখি দেখাব লাগে এই বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণ লিখা বিক্ৰিয়াটো প্ৰকাৰ লিখা এতিয়া আমি বিক্ৰিয়া প্ৰকাৰ পঢ়িম বিক্ৰিয়া প্ৰকাৰটো মই বা এতিয়ালৈকে এক্সপ্লেইন কৰা নাই বিক্ৰিয়া প্ৰকাৰ পঢ়িম এতিয়া কি কৈছে ক্যালসিয়াম অক্সাইডে 2020 বৰ্ষত কৈ দিছে ক্যালসিয়াম অক্সাইডে মানে CO মানে এই বিক্ৰিয়াটোৰ কথাই কৈছে বেসিক্যালি পানী হইতে মানে H2O বিক্ৰিয়া কৰি শিখিলিত চূণ ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে COH2 মানে এনেকৈ জাস্ট তুমি লিখিব লাগে সংকেত হয়তো আর ব্যালেন্স মোটামুটি কেলে হোৱা নাই ইয়াত ব্যালেন্স কৰাই আছে কাৰণ এফালে ক্যালসিয়াম এটা আছে এফালে ক্যালসিয়াম এটা আছে এফালে অক্সিজেন ইয়াত এটা দুটা আছে এফালে অক্সিজেন ইয়াত দুটা আছে হাইড্ৰোজেন দুটা আছে ব্যালেন্স হৈ আছে এই বিক্ৰিয়াটো প্ৰকাৰ লিখা এতিয়া বিক্ৰিয়াটো প্ৰকাৰ কোৱাৰ আগতে মই কৈছো বা বিক্ৰিয়া তুমি এটা ৰাসায়নিক বিক্ৰিয়া পঢ়িলো ৰাসায়নিক বিক্ৰিয়া মানে কি গম পালো বিক্ৰিয়ক পদাৰ্থ বিক্ৰিয়াজ পদাৰ্থ থাকিব বিক্ৰিয়া ৰাসায়নিক বিক্ৰিয়াক আমি ভাগ কৰিব পাৰো এতিয়া প্ৰথম ভাগটো হৈছে সংযোজন বিক্ৰিয়া ধৰিলা তোমাৰ ওচৰত এটা মৌল আছে A আৰু এটা মৌল আছে B এই দুটা লগ লাগি বেলেগ এটা মৌল ধৰিলা C গঠন হৈছে That means কি ইয়াত দুটা মৌল সংযোজন ঘটি আন এটা মৌল সৃষ্টি হৈছে নামটো কনফিউজ নকৰিবা নামটো মনত ৰাখিবা সংযোজন মানে যোজন ঘটা তেন্তে দুটা মৌল সংযোজন হৈ পেলে এটা নতুন মৌলৰ সৃষ্টি হৈছে তেন্তে এই বিক্ৰিয়াটোক আমাৰ ক'ব সংযোজন বিক্ৰিয়া ইয়াত সংযোজন বিক্ৰিয়া ডেফিনেশনটো লিখা আছে এই বিক্ৰিয়া এটো মনত ৰাখি যাবা আন্ডাৰলাইন কৰি থব পায় এটা বিক্ৰিয়াত যি বিক্ৰিয়াত লিখিবা যি বিক্ৰিয়াত দুই বা ততোধিক বিক্রিয় পদার্থ লগ হৈ এটা মাত্র বিক্রিয়াজাত পদার্থ উৎপন্ন হয় তাকে সংযোজন বিক্রিয়া বলে যি বিক্রিয়াত দুই বা ততোধিক বিক্রিয় পদার্থ লগ হৈ এটা মাত্র বিক্রিয় পদার্থ উৎপন্ন হয় তেনেবোৰ বিক্রিয়াকে সংযোজন বিক্রিয়া বলে আশা কৰো বুজি পাইছা তেন্তে এটো বিক্রিয়া কি হৈছে চোন ক্যালসিয়াম অক্সাইড এটা বস্তু আছে পানী এটা বস্তু আছে দুটা বস্তু আছিল তেনে মিলি পেলে এটা বস্তু সৃষ্টি হৈছে ক্যালসিয়াম হাইড্ৰক্সাইড এটা বস্তু সৃষ্টি হৈছে তেন্তে এই বিক্রিয়াটো প্ৰকাৰ মানে আমাৰ 2020 বৰ্ষত যেটো বিক্রিয়া লিখিব কৈছে এই বিক্রিয়াটো প্ৰকাৰ কি হ'ব বিক্রিয়াটো প্ৰকাৰ হ'ব সংযোজন বিক্রিয়া ওকে আশা কৰিছো এটা হলে বুজি পালা যেহেতু পাঠটো আমি ৰিভিজন কৰি আছো সেইকাৰণে অকমান বস্তুবোৰ খৰকে গৈছো অবিয়াসলি কাৰণ তোমালোকৰ হাততো সময় কম আছে এতিয়া সংযোজন বিক্ৰিয়া কেইটামান উদাহৰণ দিছে পৰীক্ষাত কেতিয়া লিখিব ক'ব পাৰে কেতিয়াবা সংযোজন বিক্ৰিয়া উদাহৰণ কেইটা চাই যাবা এটা হৈছে কয়লা দহন কয়লা বুলি ক'লে আমি বুজো কাৰ্বন কয়লাত কাৰ্বন থাকে দহন কৰা বুলি ক'লে সদায় যতে নহয় কেমিষ্ট্ৰি যতে নহয় গ্ৰহণ কৰা বুলি সদায় গম পাবা অক্সিজেন লগত বিক্ৰিয়া হ'বই দহনত সদায় অক্সিজেন লাগিবই তেন্তে C+O2 এটা উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড CO2 তেন্তে এইটো এটা সংযোজন বিক্ৰিয়া হয় কাৰণ ইয়াত দুটা বস্তু আছে দুটা বস্তু সংযোজন কৰি এটা বস্তু মানে বিক্ৰিয়াজাত পদাৰ্থ সদায় এটা থাকিব সংযোজন বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ সদায় এটা থাকিব এটাতকৈ বেছি কেতিয়াও থাকিব নোৱাৰে তেন্তে ঠিক তেনেকৈ পাছৰ বিক্ৰিয়াটো দিয়া আছে পানী আৰু অক্সিজেনৰ বিক্ৰিয়া মানে পানীৰ গঠন সৰি হাইড্ৰোজেন আৰু অক্সিজেন বিক্ৰিয়া মানে পানীৰ গঠন হাইড্ৰোজেন আৰু অক্সিজেন লগ লাগি কি গঠন হয় পানী হয় ইয়াকে হেতু এক্সপ্লেইন কৰিছে হাইড্ৰোজেন মানে H2 আৰু অক্সিজেন মানে O2 হাইড্ৰোজেনৰ অকলে থাকিব নহয় সেইকাৰণে H2 দিছো অক্সিজেনৰ অকলে থাকিব নহয় মানে দুটা লগ লাগে O2 এইগিটা মিলি পানী মানে H2 এতিয়া এটুক যদি সন্তুলন কৰিব যাম এফালে অক্সিজেন দুটা আছে তেন্তে ইয়াত অক্সিজেন এটা আছে তেন্তে ইয়াত দুইটা দিলো ইয়াত দুইটা দিয়া লগে লগে ইফেক্টটো কাপত পৰিলে হেতু চাবা হাইড্ৰোজেনৰ ওপৰত পৰিলে হাইড্ৰোজেন 4টা হৈ গ'ল 2 2 4 তেন্তে ইয়াত দুইটা দিব লাগিব তেন্তে গম পালো এতিয়া কিবা এটা সংযোজন বিক্ৰিয়া বা কেতিয়াবা কিবা এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উৎপন্ন হয় এইগিটা এই বস্তু ইম্পৰ্টেন্ট দেই যিবোৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উৎপন্ন হয় তেনেবোৰ বিক্ৰিয়াক তাপবৰ্জী বিক্ৰিয়া বোলা হয় তাপটো বৰ্জন হৈছে তেনে যিবোৰ বিক্ৰিয়াত ইয়াত ধুনীয়াকৈ ডেফিনেশ্যন লিখা আছে এজিটিস এনেকৈ লিখিলে হ'ব যিবোৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয় বা উৎপন্ন হয় তেনেবোৰ বিক্ৰিয়াকে সংযোজন বিক্ৰিয়া বোলা হয় ঠিক আছে আশা কৰিছো এটো বুজি পাইছা সংযোজন বিক্ৰিয়া উদাহৰণ হৈছে প্ৰাকৃতিক গেছৰ দহন প্ৰাকৃতিক গেছ মানে মিথেন মানে CH4 ঠিক আছে আৰু দহন বুলি ক'লে অক্সিজেন আহিবই মই অথনি পাই কৈ আছো প্ৰাকৃতিক গেছৰ দহন হৈ পেলে বিক্ৰিয়াটো মনত ৰাখিবা এটো কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হয় আকৌ কৈছো যিবোৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে মানে কিবা এটা তুমি বিক্ৰিয়া কৰিছে বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে ধৰিলা তাপ উৎপন্ন হৈছে তেন্তে সেই বিক্ৰিয়াটো কি বুলি ক'ব তাপবৰ্জী বিক্ৰিয়া বুলি ক'ব তাপবৰ্জী বিক্ৰিয়া উদাহৰণ কি হ'ব প্ৰাকৃতিক গেছৰ দহন প্ৰাকৃতিক গেছ কাক কয় মিথেনক কয়
প্ৰাকৃতিক গেছ দহন কৰা মানে অক্সিজেন, তেন্তে অক্সিজেন লগত বিক্ৰিয়া হ'ব লাগিব, তেন্তে তাৰ ফলত কি উৎপন্ন হ'ব কাৰ্বন ডাই অক্সাইড আৰু পানী। ঠিক তেনেকৈ ইয়াত আমাৰ শ্বসন প্ৰক্ৰিয়াটো, তোমালোকে জীৱন প্ৰক্ৰিয়া নামৰ পাঠটোত পঢ়ি আছা, শ্বসন মানে কি আমি খোৱা খাদ্যখিনিৰ পৰা শক্তি উৎপন্ন হয়, এই প্ৰক্ৰিয়াটোকে শ্বসন প্ৰক্ৰিয়া বুলি কয়। এতিয়া পৰীক্ষাত হ'লে শ্বসন প্ৰক্ৰিয়াটো কি হয় এটা তাপবৰ্জি বিক্ৰিয়া ব্যাখ্যা কৰা, কাৰণ শ্বসন প্ৰক্ৰিয়াটোত কি হয় সেই কথাটো লিখিব লাগিব। মই তোমালোকৰ যিটো নোটৰ কথা কৈছোঁ তাত ধুনীয়াকৈ লিখাও আছে বাৰু। শ্বসন প্ৰক্ৰিয়াটোত আমাৰ কি হয় খাদ্য বস্তুবোৰ সৰল পদাৰ্থলৈ ভাঙি যায়, আৰু উদাহৰণস্বৰূপে চাউল খাওঁ আমি, আলু খাওঁ, ৰুটি, সেইবোৰ কাৰ্বহাইড্ৰেট থাকে, এই কাৰ্বহাইড্ৰেটবোৰ গ্লুক'জলৈ ভাঙি যায়। এই গ্লুক'জ আমাৰ দেহৰ কোষত অক্সিজেনৰ সৈতে লগ হৈ শক্তিৰ যোগান ধৰে। ঠিক আছে, শক্তি তাৰপৰাই আহে, মানে শক্তি এক প্ৰকাৰ শক্তি কি এক প্ৰকাৰ তাপ, মানে শক্তি উৎপন্ন হৈছে, মানে এইটো কি বুলি ক'ব তাপবৰ্জি বিক্ৰিয়া। তেন্তে শ্বসনো এক প্ৰকাৰ তাপবৰ্জি বিক্ৰিয়া, তাৰ শ্বসনৰ এইটো ৰাসায়নিক সমীকৰণ লিখা আছে। এই সমীকৰণটো তোমালোকৰ এই পাঠটোতো ইউজ হয়, আৰু তোমালোকৰ জীৱন প্ৰক্ৰিয়াৰ পাঠটোতো ইউজ হয়, সেইকাৰণে মনত ৰাখিবা। এই পাঠটো সন্তুলনৰ সৈতে মনত ৰাখিবা, এই বিক্ৰিয়াটো বা এই পাঠটো যেনেকৈ লিখা আছে তেনেকৈ মনত ৰাখিব চেষ্টা কৰিবা। এতিয়া ইয়াত সন্তুলন কৰিবলৈ অকণমান প্ৰব্লেম হয়, বিক্ৰিয়াটো সন্তুলন কৰিবলৈ অকণমান তোমালোকে খেলিমেলি লাগিব পাৰে, সেইকাৰণে মনতে ৰাখি যাবা। ঠিক তেনেকৈ আৰু এটা আছে তাপবৰ্জি বিক্ৰিয়া, আৰু এটা উদাহৰণ হৈছে বনস্পতিজাত দ্ৰব্য পচন সাৰলৈ হোৱা পৰিৱৰ্তন। ইয়াৰ কোনো ধৰণৰ ৰাসায়নিক বিক্ৰিয়াত লিখা নাই, চ' তোমালোকে যেতিয়া তাপবৰ্জি বিক্ৰিয়া উদাহৰণ লিখিবা এনেকৈ জাষ্ট এই লাইনটো লিখি দিলেও হ'ব। যদি দুটা আহে দুটা লিখিবা, তিনিটা আহিলে তিনিটা লিখিবা, কিন্তু আহে তাপবৰ্জি বিক্ৰিয়া কাক বোলে আৰু উদাহৰণ দিয়া আহে। নেক্সট আছে বিযোজন বিক্ৰিয়া। বিযোজন বিক্ৰিয়া মানে কি, সংযোজন বিক্ৰিয়া মানে কি সেইটো জানিব লাগিব। সংযোজন মানে যি বিক্ৰিয়াত দুই বা ততোধিক বিক্ৰিয়াজ পদাৰ্থ লগ হৈ এটা উৎপন্ন হয়, দুই বা ততোধিক বিক্ৰিয়াজ পদাৰ্থ থাকিব লগ হৈ এটা উৎপন্ন হয়। ইয়াত কি হয় তাৰ উল্টাটো, এটা বিক্ৰিয়ক পদাৰ্থ আছে ধৰি লওক, এটা বিক্ৰিয়ক পদাৰ্থ ভাঙি পেলাই যদি দুই তিনিটা বিক্ৰিয়াজ পদাৰ্থ উৎপন্ন হৈছে তেনেবোৰ বিক্ৰিয়াকে বিযোজন বিক্ৰিয়া বোলা হয়। মানে ছাপ'জ এটা বিক্ৰিয়া আছে এ, এটা বস্তু আছে ধৰি লওক এই বস্তুটো বিক্ৰিয়ক পদাৰ্থ আছে এইটো ভাঙি দুই তিনিটা বস্তু উৎপন্ন হৈছে, দুটাও হ'ব পাৰে তিনিটাও হ'ব পাৰে, তেতিয়া এই বিক্ৰিয়াটো কি বিক্ৰিয়া বুলি ক'ব, বিযোজন বিক্ৰিয়া বুলি ক'ব। বিযোজন বিক্ৰিয়াটো ডেফিনেশ্যনটো এইডোখৰত লিখা মই দেখা নাই, পৰীক্ষাত কি বুলি লিখিবা, যি বিক্ৰিয়াত কোনো এটা বিক্ৰিয়ক পদাৰ্থ দুই বা ততোধিক বিক্ৰিয়াজ পদাৰ্থলৈ ভাঙি যায় তেনেবোৰ বিক্ৰিয়াকে বিযোজন বিক্ৰিয়া বোলে। আকৌ কৈছোঁ, যি বিক্ৰিয়াত কোনো এটা বিক্ৰিয়ক পদাৰ্থ দুই বা ততোধিক বিক্ৰিয়াজ পদাৰ্থলৈ ভাঙি যায় তেনেবোৰ বিক্ৰিয়াকে বিযোজন বিক্ৰিয়া বোলে। এতিয়া ইয়াত এটা বিযোজন বিক্ৰিয়া উদাহৰণ দি দিছে, 2Fe(SO4) goes to Fe2O3 plus SO2 plus SO3। ইয়াত ফেৰাছ ছালফেট আছিলে, ফেৰাছ ছালফেটৰ ওপৰত যেতিয়া তাপ দি দিলে, এতিয়া ইয়াতো কথা এটা হ'ল, এটা বিযোজন বিক্ৰিয়া কিবা এটা বস্তু ভাং খায়। বিযোজন বিক্ৰিয়া কি হয়, কিবা এটা বস্তু ভাং খায়, ধৰি লওক কিবা এটা বস্তু তোমাৰ ওচৰত আছে, সেই বস্তুটো ভাং খাব। এতিয়া কিবা এটা বস্তুটো অট'মেটিক ভাং নাখায়, most probably 90% কেছতটো অট'মেটিক ভাং নাখায়, কিবা এটা তোমাৰ এক্সটাৰ্নেল কাৰক দিব লাগিব, হয়তো গৰম কৰিব লাগিব, নহয়তো তাপ দিব লাগিব, কিবা এটা কৰিব লাগিব, তেন্তে সেইকাৰণে গম পাবা বিযোজন বিক্ৰিয়াৰ ওপৰত কিবা এটা থাকিবই। ইয়াত ফেৰাছ ছালফেট আছিলে, তাৰ ওপৰত তাপ দি দিলে, তাপ দি দিয়াৰ ফলত এই বস্তুটো ফেৰিক অক্সাইড ছালফাৰ ডাইঅক্সাইডলৈ ভাং খাই গ'ল। ডেট মিনছ এইটো এটা বিযোজন বিক্ৰিয়া, কাৰণ ইয়াত ফেৰাছ ছালফেটটো ফেৰিক অক্সাইড ছালফাৰ ডাইঅক্সাইড আৰু ছালফাৰ ডাইঅক্সাইডলৈ ভাং খাই গৈছে। ঠিক আছে, এইটো এটা কাৰ্যকলাপটো পঢ়ি যাবা। এই কাৰ্যকলাপটোৰ ওপৰতো মোষ্ট প্ৰবেবলি কুৱেশ্যন এতিয়ালৈকে নাই অহা। ঠিক আছে, পৰীক্ষাত এইটো এক্সপ্লেইন কৰি দিব পাৰে এই কাৰ্যকলাপটো, তোমালোকে এই বিক্ৰিয়াটো মনত ৰাখি যাবা, কাৰণ বিক্ৰিয়া লিখিব দিবই, কাৰ্যকলাপ আহিলে যি কাৰ্যকলাপে নহওক বিক্ৰিয়া তাৰ ৰিলেটেড বিক্ৰিয়াটো লিখিব দিবই। ঠিক আছে, এতিয়া পৰীক্ষাত এনেকৈ সুধিব পাৰে, এটা শুকান উতলন নলীত 2 গ্ৰামমান, অথনি কুৱেশ্যনটো দেখিছিলা নহয়, ফেৰাছ ছালফেট স্ফটিক লোৱা হ'ল, ফেৰাছ ছালফেট স্ফটিকবোৰৰ ৰংটো কেনেকুৱা সেইটো সুধিব পাৰে। তাৰপৰা কি দেখিলা, মানে গৰম কৰাৰ ফলত এইটো গৰম কৰিছে, তোমালোকে ছোৱালীজনী হয় এক্সপ্লেইনো কৰি দেখাইছে ছবিত, গৰম কৰিলে, ইয়াত গৰম কৰিলে কি হয়, পুৰা গন্ধকৰ দৰে গোন্ধ পোৱা যায়। এই কথাটো মনত ৰাখিবা, পুৰা গন্ধকৰ দৰে গোন্ধ পোৱা যায়, আৰু ফেৰাছ ছালফেটৰ সেউজীয়া বৰণটো সলনিও হয়। আৰু বিক্ৰিয়াটোতো লাগিবই, মই ক'লোৱে বিক্ৰিয়াটো লাগিবই, মানে যি কাৰ্যকলাপে নহওক তাৰ ৰিলেটেড বিক্ৰিয়াটো লিখিবই লাগিব, বা বিক্ৰিয়াটোৰ ওপৰত কুৱেশ্যন সুধিবই। তেন্তে মই ক'লোঁ কিবা এটা বিযোজন বিক্ৰিয়া সংঘটিত হ'বলৈ কিবা এটা কাৰক দিব লাগিব। যদি যিকোনো এটা বিযোজন বিক্ৰিয়া যদি আমি তাপৰ সহায়ত কৰোঁ, তেতিয়া তাক কয় তাপীয় বিযোজন বিক্ৰিয়া, তাপীয় বিযোজন বিক্ৰিয়া বা তাপীয় বিযোজন বুলি কোৱা হয়। যেতিয়া এটা বিযোজন বিক্ৰিয়া তাপ প্ৰয়োগ কৰি ঘটোৱা হয় তেনেবোৰ বিযোজন বিক্ৰিয়াকে কি বুলি কোৱা হয়, তাপীয় বিযোজন। ধৰি লোৱা কেলছিয়াম কাৰ্বনেট মানে চূণশিলৰ ওপৰত ধৰি লোৱা তুমি তাপ দিলে এইটো ভাং খাই যাব কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডলৈ, কেলছিয়াম অক্সাইডক পুৰাচূণ বুলি কয়। ইয়াত যিহেতু তাপ প্ৰয়োগ কৰিলে এইটো ক'ব তাপীয় বিযোজন। এই বিক্ৰিয়াটো বহুত প্ৰয়োগ আছে, ক'ত প্ৰয়োগ কৰা হয়, আমাৰ শিল্প উদ্যোগত প্ৰয়োগ কৰা হয়। পৰীক্ষাত এনেকৈ সুধিব পাৰে, শিল্প উদ্যোগত ব্যৱহাৰ কৰা, মানে চিমেণ্ট উদ্যোগতো সুধিব পাৰে, চিমেণ্ট উদ্যোগত ব্যৱহাৰ কৰা বিক্ৰিয়াটো লিখা, এই বিক্ৰিয়াটো, সেইটো কথা প্ৰায় মই টেষ্ট পেপাৰত আগতে দেখিছিলোঁ। মই যিখিনি ইম্পৰ্টেণ্ট যিটো পজিশ্যনৰ পৰা কুৱেশ্যন সুধিব পাৰে সেইখিনি মই ডিছকাছ কৰি আছোঁ। ঠিক তেনেকৈ ইয়াত
এই কাৰ্যকলাপটোৰ ওপৰতো মোষ্ট প্ৰবেবলি এতিয়ালৈকে কুৱেশ্যন অহা নাই কাৰ্যকলাপকেইটা ভালকৈ চাই যাবা কাৰ্যকলাপৰ ওপৰত মই চিপাই ভিডিঅ' বনাই থৈছিলোঁ তোমালোকৰ যদি সময় আছে যদি চাম বুলি ভাবা ভিডিঅ'বোৰ চাবগৈ পাৰা যদি নোচোৱা হয় এতিয়া তোমালোকে নিজৰ ফালৰ পৰা হ'লেও কাৰ্যকলাপখিনি ভালকৈ চাই যাবা এতিয়া কাৰ্যকলাপ 1.6ত কি কৰিছে এটা উত্তোলন নলীত এটা নলীত 2 গ্ৰামমান লেড নাইট্ৰেট লৈছে লেড নাইট্ৰেট মানে PbNO3 আৰু লেড নাইট্ৰেট লৈ তাক গৰম কৰিছে বেছিভাগ কাৰ্যকলাপত গৰমে কৰে এটা পৰ্যবেক্ষণ কি হ'ব হেতু দিব পৰ্যবেক্ষণ কি হ'ব বুলি ক'লে ইয়াত লিখা আছে নলীটোৰ পৰা মুগা বৰণীয়া ধোঁৱা নিৰ্গত হোৱা দেখিবা মানে নলীটো যিটো নলী লৈছে লেড নাইট্ৰেটখিনি গৰম কৰি দিয়াৰ লগে লগে ধোঁৱা উৎপন্ন হ'ব মুগা বৰণীয়া এতিয়া পৰীক্ষাত কালাটো মনত ৰাখিবা কালাৰ সৈতে লিখিব লাগে কালাৰবোৰ ইম্পৰ্টেণ্ট মুগা বৰণীয়া ধোঁৱা উৎপন্ন হ'ব এতিয়া তাৰ কাৰণে বিক্ৰিয়াটো লিখিব লাগিব বিক্ৰিয়াটো মাছ বি মনত ৰাখিব মানে লিখিব লাগিব যদি কাৰ্যকলাপ আহে বিক্ৰিয়াটো কি কৰিছিলে PbNO3 লৈছিলে তাক গৰম কৰিছিলে গৰম কৰা মানে তাৰ ওপৰত তাপ দিব লাগিব PbNO3 PB যিহেতু জুইজতা দুই সেইকাৰণে ইয়াত দুই এটা আহিব তাপ দিলে এটা তাপ দিয়াৰ ফলত এইটো ভাং খাই গ'ল ক'লে ভাং খালে PbO মানে লেড অক্সাইড প্লাছ নাইট্ৰজেন ডাইঅক্সাইড আৰু অক্সিজেন এইটো সন্তুলন কৰাৰ ফলত ইয়াত NO অক্সিজেন 6টা আছে আপোনাৰ অক্সিজেন 2টা আছে 4টা আছে 5টা আছে তেন্তে ইয়াত দুই এটা দিম অক্সিজেন 6টা হৈ গ'ল এতিয়া নেক্সট কি হ'ল ইয়াত দুই এটা দিয়াৰ লগে লগে PB কেইটা হৈ গ'ল দুটা হৈ গ'ল ইয়াত দুই এটা দিম PBটো বেলেঞ্চ হৈ গ'ল ইয়াত দুই এটা দিয়াৰ লগে লগে অক্সিজেন নাইট্ৰজেন এইপিনে দুটা আগৰ পৰা আছিলেই এতিয়া দুই এটা দিয়াৰ লগে লগে 4টা হৈ গ'ল তেন্তে ইয়াত 4 দিব লাগিব অক্সিজেনটো অট'মেটিক বেলেঞ্চ হৈ যাব বেলেঞ্চটো চাই যাবা তোমালোকে সকলোৱে জানা নিশ্চয় কিন্তু এইকেইটা বিক্ৰিয়াকেইটা মনত ৰাখিবা মানে বিক্ৰিয়াকেইটা কাৰ্যকলাপ ৰিলেটেড বিক্ৰিয়াকেইটা ভালকৈ এবাৰ চাই যাবা লিখি প্ৰেক্টিছ কৰি যাবা কাৰ্যকলাপৰ কুৱেশ্যন নোসোধা বহুত চান্স থাকে ঠিক আছে এই কাৰ্যকলাপটো ইমান এক্সপ্লেইন নকৰিব পাৰে মোৰ মতে এই কাৰ্যকলাপটোৰ পৰা ইমান এক্সপ্লেইন কৰি তোমাক কুৱেশ্যন নুসুধিব পাৰে হ'লেও চাই যাব পাৰে কাৰ্যকলাপটো কি কৰিছে পানী বিদ্যুৎ বিশ্লেষণ কৰিছে মানে পানীৰ মাজে বিদ্যুৎ মানে পৰিবহণ কৰিছে তাৰ ফলত পানীটো কি হয় সেইটো দেখাইছে মানে এই কাৰ্যকলাপটোক ইমান এক্সপ্লেইন কৰি নুসুধিব পাৰে মোৰ মতে মই হেৰি কৰিছোঁ এতিয়া নেক্সট এই কাৰ্যকলাপটোৰ পৰা কুৱেশ্যন হৈছে 2015 বৰ্ষত এই কাৰ্যকলাপটোত কৰিছে কি মই কৈছোঁ এখন চিনামাটি থাল লৈছে তাত 2 গ্ৰামমান চিলভাৰ ক্লৰাইড লৈছে এতিয়া চিলভাৰ ক্লৰাইডখিনি ৰ'দৰ পোহৰত ৰাখিছে মানে এইটো এক প্ৰকাৰ বিযোজন বিক্ৰিয়া হ'ব এতিয়া চিলভাৰ ক্লৰাইডখিনি সূৰ্যৰ পোহৰত ৰখাৰ ফলত চিলভাৰ ক্লৰাইডখিনি ভাং খাই যাব ডেট মিনছ এটা মানে বাহ্যিক কাল থকাৰ ফলত বস্তু এটা ভাং খাইছে ভাং খালে কি হ'ব বিযোজন বিক্ৰিয়া হ'ব এখন চিনামাটি থালত 2 গ্ৰামমান চিলভাৰ ক্লৰাইড লোৱা আৰু ইয়াক সূৰ্যৰ পোহৰত ৰাখিছে চিলভাৰ ক্লৰাইড মানে AgCl কিছু সময় পিছত চিলভাৰ ক্লৰাইডৰ বৰ্ণ কেনেকুৱা হ'ব কিছু সময় পিছত চিলভাৰ ক্লৰাইডৰ বৰ্ণ মটিয়া বৰ্ণ হ'ব কেনেকুৱা বৰ্ণ হ'ব মটিয়া বৰ্ণ কি প্ৰকাৰ বিক্ৰিয়া সংঘটিত হ'ব বিযোজন বিক্ৰিয়া সংঘটিত হ'ব কি প্ৰকাৰ বিক্ৰিয়া সংঘটিত হ'ব মনত ৰাখিবা বিযোজন বিক্ৰিয়া সংঘটিত হ'ব ওপৰৰ বিক্ৰিয়াটো ৰাসায়নিক সমীকৰণ লিখা ৰাসায়নিক সমীকৰণ এইটো চিলভাৰ ক্লৰাইডৰ ওপৰত সূৰ্য পোহৰ দিছে মানে কাঁচিনডালৰ ওপৰত লিখিব লাগিব মই অথনিও কৈছিলোঁ তাৰ ফলত এই দুটা বস্তু উৎপন্ন হ'ল আৰু চিলভাৰ ক্লৰাইডখিনি প্ৰথম অৱস্থাত কেনেকুৱা থাকে বগা আৰু সূৰ্যৰ ওপৰত ৰখাৰ ফলত এইটো কেনেকুৱা বৰ্ণ হৈ যাব মটিয়া বৰ্ণ এইটো কোন বৰ্ষত সুধিছিলে 2015 বৰ্ষ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুধিছিলে এতিয়া এই চিলভাৰ ক্লৰাইড ৰিলেটেড আৰু এটা আছে চিলভাৰ ব্ৰমাইড এতিয়া এই বিক্ৰিয়াটো ক'ত ব্যৱহাৰ কৰা হয় কলা বগা ফটোগ্ৰাফিত ব্যৱহাৰ কৰা হয় পৰীক্ষাত 1 নম্বৰ কাৰণে দি দিলে লিখিব পাৰিব লাগিব কলা বগা ফটোগ্ৰাফিত ব্যৱহাৰ কৰা বিক্ৰিয়াটো কি তেন্তে এইটো বিক্ৰিয়া এতিয়া আমি অলপ দেৰি আগত এটা বস্তু শিকিছিলোঁ যিবোৰ বিক্ৰিয়াত তাপ উৎপন্ন হয় সেইবোৰ বিক্ৰিয়াক তাপবৰ্জী বিক্ৰিয়া বোলা হয় যেনেকৈ শ্বসনৰ কথা শিকিছিলোঁ হয়নে প্ৰাকৃতিক গেছৰ দহনৰ কথা শিকিছিলোঁ ঠিক তেনেকৈ যিবোৰ বিক্ৰিয়াত তাপৰ শোষণ হয় মানে যিবোৰ বিক্ৰিয়াত তাপটো লয় বা শক্তিটো শোষণ কৰে তাপটো কি এক প্ৰকাৰ শক্তি যিবোৰ বিক্ৰিয়াত শক্তিটো শোষণ হয় তেনেবোৰ বিক্ৰিয়াকে তাপগ্ৰাহী বিক্ৰিয়া বোলে এতিয়া চোৱাচোন এই ওপৰ উদাহৰণটোত এই বিক্ৰিয়াটো হ'ব হ'লে এটা বস্তু আমি দিছোঁ হয়নে অথনি বিক্ৰিয়াটো যে দেখিছিলা তাপ যে দিছিলোঁ এইটোতো আমি দিছোঁ তাপটো ইয়াত উৎপন্ন হোৱা নাই বিক্ৰিয়াটো উৎপন্ন হোৱা নাই আগৰ বিক্ৰিয়াটোলৈ ঘূৰি যোৱা একদম আগলৈ যোৱা আগত আমি এই বিক্ৰিয়াবোৰ লিখোঁতে ইয়াত প্লাছ শক্তি দিছিলোঁ বা প্লাছ তাপ দিছিলোঁ হয়নে প্লাছ ইয়াত আৰু এটা দেখাইছোঁ ইয়াত মেবি লিখা আছে ইয়াত না লিখা ইয়াতে শক্তি মানে এক প্ৰকাৰ তাপ বুলিয়ে ধৰিব পাৰা প্লাছ তাপ লিখিছোঁ মানে ইয়াত তাপ বা শক্তিটো উৎপন্ন হৈছে কিন্তু আমি যেতিয়া পাছত বিযোজন বিক্ৰিয়া লিখিছিলোঁ তাত কাঁচিনডালৰ ওপৰত দিছোঁ ডেট মিনছ বিক্ৰিয়াটোৱে লৈছে সেইটো নোলোৱাকৈ বিক্ৰিয়াটো সংঘটিত হোৱা নাই মানে ইয়াত তাপটো ব্যৱহাৰ হৈছে ঠিক তেনেকৈ তোমালোকক এই যে ৰিচেণ্টলি এতিয়া যে বুজাই আছিলোঁ এই বিক্ৰিয়াটো সূৰ্যৰ পোহৰ ব্যৱহাৰ হৈছে মানে শক্তিটো শোষণ হৈছে আৰু এনেকুৱা বিক্ৰিয়াবোৰ কি কয় তাপগ্ৰাহী বিক্ৰিয়া বোলা হয় যি বিক্ৰিয়াত মানে যিবোৰ বিযোজন বিক্ৰিয়াত তাপগ্ৰাহী বিক্ৰিয়া মানে এক প্ৰকাৰ বিযোজন বিক্ৰিয়াই হ'ব বিযোজন বিক্ৰিয়া এটা প্ৰকাৰ যিবোৰ বিযোজন বিক্ৰিয়াত তাপ বা সূৰ্য পোহৰ বা বিদ্যুৎ শক্তিৰ প্ৰয়োজন হয় তেনেবোৰ বিযোজন বিক্ৰিয়াকে তাপগ্ৰাহী বিযোজন বিক্ৰিয়া বোলা হয় ওকে এতিয়া নেক্সট কাৰ্যকলাপৰ ওপৰতো তোমালোকক কুৱেশ্যন সুধিছিলে 2017 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেন্তে এই কুৱেশ্যনটো কেনেকুৱাকৈ সুধিছিলে মই কৈ দিছোঁ তাৰ আগতে তোমালোকক কৈ দিছোঁ এই কুৱেশ্যনটো প্ৰশ্নাৱলী এই কুৱেশ্যনটো 2020 বৰ্ষৰ
হাইস্কুল শিক্ষান্ত পৰীক্ষাত আহিছিলে প্ৰথম কুৱেশ্যনটো এটা পদাৰ্থ এক্সৰ এটা কি সুধিছিলে চোৱা এটা পৰীক্ষাত তুমি CuSO4 মানে কপাৰ সালফেটৰ এটা জলীয় দ্ৰৱ লোৱা এটা পৰীক্ষা নলত বা এটা বিকাৰত যি নোকোৱা বিকাৰ বা পৰীক্ষানত যি নোকোৱা কি ললে কপাৰ সালফেট এইটো নীলা বৰ্ণৰ এখিনি কি হয় কপাৰ সালফেট ললে জলীয় দ্ৰৱ লোৱা নীলা বৰ্ণৰ বেকেটত লিখিও দিছে কপাৰ সালফেটৰ দ্ৰৱটোত এটা পৰিষ্কাৰ লুৰ গজাল ডুবাই দিয়া এতিয়া কপাৰ সালফেট দ্ৰৱটোত পৰিষ্কাৰ লুৰ গজাল এটা ডুবাই দিব কৈছে লু মানে Fe লু মানে Fe আৰু এইখিনি কি হয় কপাৰ সালফেট তেন্তে এই দুটাৰ মাজত বিক্ৰিয়া হ'ব এটাৰ মাজত কি হ'ব বিক্ৰিয়া হ'ব ওকে এতিয়া আমি অথনি এটা কথা শিকিছিলো আমি বিক্ৰিয়া প্ৰকাশ পঢ়িছো মেইন টপিকটো আমি কি পঢ়িছো বিক্ৰিয়া প্ৰকাশ সংযোজন বিক্ৰিয়া যে বিক্ৰিয়াত দুটা বস্তু মিলি পেলাই এটা বা মানে দুটা বা তিনটা মিলি পেলাই যদি এটা হয় হেতু কব সংযোজন যে বিক্ৰিয়াত এটা বস্তু দুই তিনটালৈ ভাঙি খাই যায় হেতু বিযোজন তাৰ পাছত টাইপটো হৈছে বিক্ৰিয়া টাইপটো হৈছে অপসাৰণ বিক্ৰিয়া বা প্ৰতিস্থাপন বিক্ৰিয়া ইয়াত কি হ'ব এটা মৌললৈ গৈ পেলাই বেলেগ এটা মৌলৰ পৰা বেলেগ এটা মৌলৰ পৰা মৌলটোক অপসাৰিত কৰিব কিন্তু তাৰ কাৰণে যেটো মৌল যাব সেই মৌলটো সক্ৰিয় হ'ব লাগিব মানে বেসিক্যালি ক'ব গ'লে এটা মৌল A আছে আৰু বেলেগ এটা যৌগ আছে BC যদি এই মৌলটো B তকৈ যদি সক্ৰিয় হয় তেন্তে ই আহি পেলাই B পজিশনটো লৈ ল'ব B পজিশনটো লৈ যোৱাৰ লগে লগে কি হ'ব A C হ'ব আৰু B টো এক্সট্ৰা হৈ যাব এটোকে কয় অপসাৰণ মানে A আহি পেলাই A মৌলটো আহি পেলাই B মৌলটোক এই যৌগটোৰ পৰা অপসাৰণ কৰি দিলে ঠিক আছে তেন্তে বেসিক্যালি ইয়া যে যেটো কাৰ্যকলাপ ব্যাখ্যা কৰিছে কাৰ্যকলাপটো কাৰ ওপৰত বেছ কৰিছে অপসাৰণ বিক্ৰিয়াৰ ওপৰত বেছ কৰি আছে লু গজাল ডুবাই দিয়া আৰু প্ৰায় 20 মিনিট মান লক্ষ্য কৰাৰ পিছত নেক্সট সুধিছে কি লু গজালটোৰ হোৱা পৰিৱৰ্তন উল্লেখ কৰা লু গজালটো কি পৰিৱৰ্তন হ'ব এটা লু গজালটো কি পৰিৱৰ্তন হ'ল লিখা আছে লু গজালটোৰ ৰং মুগা বৰ্ণৰ হ'ল আৰু কপাৰ সালফেটৰ ৰঙৰ ডব ৰং নীলা ৰং পাতল হৈ পৰিল এটোৱে পৰ্যবেক্ষণ যেটো পৰ্যবেক্ষণ সুধিছে পৰ্যবেক্ষণটো কি লিখিবা গজালটোত হোৱা পৰিৱৰ্তন উল্লেখ কৰা অনলি গজালটোৰ কথা লিখিব কৈছে লু গজালটো মুগা বৰ্ণ হৈ যাব ওকে আকৌ বিক্ৰিয়াটো লিখিব কৈছে বিক্ৰিয়াটো এটা সন্তুলিত সমীকৰণ লিখা এটা বিক্ৰিয়াটো কি আছিল কপাৰ সালফেট লৈছিলে কপাৰ সালফেট মানে CuSO4 তাত কি দিছিলে লু দিছিলে লু গজাল মানে Fe এটা বিক্ৰিয়াটোৰ ফলত কি হ'ল চোৱা Fe টোৱে আহি পেলাই কপাৰক অপসাৰণ কৰিলে মানে Fe টো কপাৰতকৈ সক্ৰিয় মানে তাৰ পাৱাৰটো বেছি আছে তেনেকৈ বুজিব পাৰা এতিয়া Fe আহি কপাৰক অপসাৰণ কৰিলে তাৰ ফলত FeSO4 সৃষ্টি হ'ল আৰু কপাৰটো এক্সট্ৰা হৈ গ'ল মানে এটো এটা অপসাৰণ বিক্ৰিয়া হয় ইয়াত বিক্ৰিয়া প্ৰকাৰটো লিখিব না কোৱা মোষ্ট প্ৰবেবলি বিক্ৰিয়া প্ৰকাৰ যদি সুধিলেহেঁতেন তেতিয়া তোমালোকে ক'বলগীয়া হ'লতেন অপসাৰণ বিক্ৰিয়া হয় এটো ঠিক আছে ঠিক তেনেকৈ তোমালোকক আৰু কেইটামান অপসাৰণ বিক্ৰিয়া উদাহৰণ দি দিছে Zn মানে জিংক প্লাছ CuSO4 জিংকে আহি কপাৰ ইয়াতো জিংকে আহি কপাৰক অপসাৰণ কৰে কাৰণ কপাৰটো কম সক্ৰিয় মৌল তাক জিংকটো তাতকৈ জিংকটো বেছি সক্ৰিয় মৌল সহি অপসাৰণ কৰিব পাৰে তাৰ ফলত এটো উৎপন্ন হৈছে জিংক সালফেট প্লাছ কপাৰ এটো এটা অপসাৰণ বিক্ৰিয়া হয় ঠিক আছে ইয়াত লিখি দিছে অপসাৰণ বিক্ৰিয়া হ'ব হলে যেটোৱে আহি পেলাই অপসাৰণ কৰিব হেতু বেছি সক্ৰিয় হ'ব লাগিব হেতু মনত ৰাখিবা যদি সক্ৰিয় নহয় তেতিয়া কি হয় তেতিয়া বিক্ৰিয়াই নহয় তেতিয়া তাত বিক্ৰিয়া নহয় ধৰিলে তোমাৰ যদি এনেকা ধৰণৰ হ'লতেন জিংক সালফেট ZnSO4 প্লাস কপাৰ দিছো ধৰিলা মই বিক্ৰিয়াটো উল্টা কৰিলো এটো ইয়াত জিংক প্লাস CuSO4 দি আছিল মই উল্টা কৰিলো কপাৰ প্লাস জিংক সালফেট তেন্তে ইয়াত কি হ'ব ইয়াত বিক্ৰিয়া নহয় কেলে কাৰণ কপাৰ আহি পেলাই জিংকক অপসাৰণ কৰিব নোৱাৰে কাৰণ কপাৰটো কম সক্ৰিয় জিংকটো বেছি সক্ৰিয় কাৰণে ইয়াত পাইছে ঠিক তেনেকৈ PB মানে লিডটো বেছি সক্ৰিয় কাৰণে কপাৰক অপসাৰণ কৰিব পাৰিছে নেক্সট ডি অপসাৰণ বিক্ৰিয়াত কি হয় এটা মৌলই বেলেগ এটা যৌগৰ পৰা অপসাৰণ কৰে এটা মৌলক ঠিক তেনেকৈ ডি অপসাৰণ বিক্ৰিয়াত একে সময়তে দুটা মৌল অপসাৰণ হ'ব মানে ৰিপ্লেসমেন্ট হ'ব মই দেখাই দিম বা এটা বিক্ৰিয়া হয় কিন্তু ইয়াত ডি অপসাৰণ বিক্ৰিয়াৰ ওপৰত বেছ কৰি তোমালোকৰ যেটো কাৰ্যকলাপ 1.10 আছে হেতু ওপৰত বেছ কৰি তোমালোকৰ 2019 বৰ্ষত পৰীক্ষা কুৱেশ্যন সুধিছিলে কুৱেশ্যনটো এক্সপ্লেইন কৰাৰ আগতে মই ডি অপসাৰণ বিক্ৰিয়াটো এবাৰ বুজাই ল'বলৈ বিচাৰিছো ধৰিলা মই এটা এক্সাম্পল হাত বুজাইছো সাপোজ তোমাৰ ওচৰত দুটা যৌগই থাকে দেই দুটাই যৌগ থাকে এক্সট্ৰা মৌল নাথাকে এটা যৌগ আছে AB আনটো যৌগ আছে CD তেন্তে ইয়াত এটো প্ৰথম মৌলটো আহি পেলে যদি এই প্ৰথম মৌলটোক অপসাৰণ কৰি দিয়ে আৰু প্ৰথম মৌলটো যদি পজিশন লৈ লয় মানে ইয়াত কি হৈ যাব A লগত কি লগ লাগি যাব D টো লগ লাগি যাব ইয়াত উলাই গল কি তেন্তে C টো উলাই গল এটা C তে B লগত লগ লাগিব প্লাস CB হ'ব ইয়াত কিন্তু BC নহয় কিন্তু কাৰণ B টো পাছৰ পাৰ্ট হয় হেতু কেতিয়া আগত আহিব নোৱাৰে বুজি পালা যৌগটো আগত আহিব নোৱাৰে মানে তেন্তে ইয়াক যদি মই এটা এক্সাম্পল হাইট বুজো Na2SO4 প্লাস BaCl2 তেন্তে এই সোডিয়ামে আহি পেলে বেৰিয়ামক ৰিপ্লেস কৰি দিব তাৰ ফলত কি উৎপন্ন হ'ব গোজ টু সোডিয়ামে আহি বেৰিয়ামক ৰিপ্লেস কৰিলে মানে বেৰিয়ামৰ পজিশন লৈ ল'ব NaCl সন্তুলনখিনি মানে যোজ্যতাখিনি নিজমতে দিব লাগিব এই বিক্ৰিয়াটো চাই নিদিবা ইয়াত অকল মৌলটো চাবা মৌল সোডিয়াম আহিছে 2 1 কি লিখা আছে তল হেবু না চাবা ইয়াত সোডিয়াম আহিলে সোডিয়ামে হে ক্লোৰিনৰ পজিশন ললে
তেন্তে ক্লোৰিনৰ লগত লগ লাগিলে তেন্তে Nl লিখিম লগত Cl লিখিম কিন্তু Cl ৰ তলত 2 লিখিম দিবা আকৌ হেতু এই 2 টো কেলে আহিছে বেৰিয়াম থকা কাৰণে 2 টো আহিছে ঠিক আছে ইয়াত এই সোডিয়ামৰ তলত 2 টো কেলে আহিছে সালফেট থকা কাৰণে 2 টো আহিছে কিন্তু সোডিয়ামটো যেতিয়া ক্লোৰিনৰ লগত লাগিব তেন্তে তেতিয়া ক্লোৰিনৰ তলত বা সোডিয়ামৰ তলত বেলেগ বেলেগ বস্তু আহিব এই গিটা কথা চাব লাগিব ক্লোৰিনৰ জুইজতা কিমান 1 তেতিয়া ক্লোৰিনৰ তলত 1 আহিব সোডিয়ামৰ তলত 1 আহিব সোডিয়ামৰ জুইজতা কিমান 1 ক্লোৰিনৰ তলত 1 আহিব মানে 1 1 নিলিখে মানে ইয়াত NaCl হ'ব ইয়াত NaCl 2 নহয় বহুতে প্ৰশ্ন কৰে কেলে 2 হয় 2 নহয় কাৰণ ইয়াত চোৱা ইয়াত ক্লোৰিনৰ তলত যেটো 2 সেই 2 টো বেৰিয়ামৰ কাৰণেহে আহিছে ঠিক তেনেকৈ ইয়াত সোডিয়ামৰ তলত 2 টো হেতু অনলি সালফেটৰ কাৰণে আহিছে সালফেট থকা কাৰণেহে আহিছে যেতিয়া সোডিয়ামে ক্লোৰিনৰ লগত লগ লাগিব তেতিয়া আমি সোডিয়াম আৰু ক্লোৰিনৰ কথা ভাবিব লাগিব ইয়া ক্লোৰিনৰ তলত 2 টো বেৰিয়াম থকা কাৰণে আহিছে যেহেতু বেৰিয়াম গুছি গল তাৰ জুইজতাও বেলেগ হ'ব কাৰণ হি এবাৰ বেলেগ এটা মূৰৰ লগত লাগিছে কাৰ লগত লগ লাগিছে সোডিয়ামৰ লগত হেমতে সোডিয়ামৰ লগত মিলাই পেলাই আমি জুইজতা মিলাই লম সোডিয়ামৰ 1 হেকানে হে একটো ইয়াত দিম ক্লোৰিনৰ তলত ক্লোৰিনৰ জুইজতা 1 হেকানে সোডিয়ামৰ তলত 1 লিখিম তাৰপিছত ইয়াত থাকি গৈছিলে কি বেৰিয়ামটো থাকি গৈছিলে ওলাই গৈছিলে আৰু ইয়াত কি থাকি গৈছে সালফেট থাকি গৈছিলে তেনে কি উৎপন্ন হ'ব বেৰিয়াম সালফেট BaSO4 আৰু বেৰিয়ামৰ জুইজতাও 2 সালফেটৰ জুইজতাও 2 হেকানে ইয়াত 2 2 নিলিখিলে হ'ব তেন্তে এটো এটা কি বিক্ৰিয়া দ্বিঅপসাৰণ বিক্ৰিয়া এটো সন্তুলন কৰিব লাগিব সন্তুলন আমাৰ ইয়াত 2 এটা আহিব এটা দ্বিঅপসাৰণ বিক্ৰিয়াৰ ওপৰত বেছ কৰি যেটো কাৰ্যকলাপ আছে তাৰ পৰা কোনটো চনৰ প্ৰশ্ন উঠিছিল 2019 বৰ্ষত প্ৰশ্নটো কৈছিলে এটা পৰীক্ষা নলত 3 ml মান সোডিয়াম সালফেট লোৱা পৰীক্ষা নল এটাত কি লৈছে 3 ml মান সোডিয়াম সালফেট লৈছে এইখিনি সোডিয়াম সালফেট আন এটা পৰীক্ষা নলত 3 ml মান বেৰিয়াম ক্লোৰাইড লোৱা বেলেগ এটা পৰীক্ষা নলত আকৌ 3 ml মান বেৰিয়াম ক্লোৰাইড ল'ব কৈছে এটা সোডিয়াম সালফেট আনটোত বেৰিয়াম ক্লোৰাইড মানে সোডিয়াম সালফেট মানে Na2SO4 আৰু বেৰিয়াম ক্লোৰাইড মানে BaCl2 দুইটা দব মিহলোৱা আৰু তলত দিয়া উত্তৰসমূহ প্ৰশ্নসমূহ উত্তৰ দিয়া মানে ওপৰৰ পৰীক্ষাটো পৰ্যবেক্ষণ লিখা দুইটা মূল মানে দুটা এটাত কি ললে বেৰিয়াম ক্লোৰাইড ললে এটা পৰীক্ষা ললে আনটোত কি ললে সোডিয়াম সালফেট ললে মিলাই দিলে এটা কি উৎপন্ন হ'ব হেতু দিছে পৰ্যবেক্ষণ উঠিছে এটা কি উৎপন্ন হ'ব ইয়াত ধুনিয়াকৈ লিখা আছে মানে দুটা বস্তু মাজত বা দুটা পৰীক্ষা লৈ থকা বস্তুকিটা মাজত মানে বেৰিয়াম ক্লোৰাইড আৰু সোডিয়াম সালফেটৰ মাজত বিক্ৰিয়া ঘটি অদাব্য এটো লিখিব লাগিব অদাব্য বেৰিয়াম সালফেটৰ বগা অৰ্ধক্ষেপ উৎপন্ন হ'ব এই লাইনটো লিখিব লাগিব পৰ্যবেক্ষণত কি লিখিব লাগিব অদাব্য বেৰিয়াম সালফেটৰ BaSO4 বগা অৰ্ধক্ষেপ উৎপন্ন হ'ব ওকে নেক্সট উপ পৰ্যবেক্ষণটো ৰাসায়নিক সমীকৰণ লিখা আৰু বিক্ৰিয়াটো প্ৰকাৰ লিখা ৰাসায়নিক সমীকৰণ কোনটো হ'ব এটো হ'ব মই বুজালৈ তোমালোকক কাৰণ বেৰিয়াম ক্লোৰাইডে কাৰ লগত বিক্ৰিয়া কৰিছে সোডিয়াম সালফেটৰ লগত আৰু কি উৎপন্ন কৰিছে বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইড আৰু এটো কি বিক্ৰিয়া দ্বিঅপসাৰণ বিক্ৰিয়া দ্বিঅপসাৰণ বিক্ৰিয়া ডেফিনেশনটো লিখিছে যি বিক্ৰিয়াত পদাৰ্থ দুটা মাজত আয়নৰ বিনিময় ঘটে তেনেবোৰ বিক্ৰিয়াকে দ্বিঅপসাৰণ বিক্ৰিয়া বোলা হয় ওকে এটা লেসনটো লাষ্ট টপিক যেটো হৈছে জাৰণ আৰু বিজাৰণ জাৰণ মানে জীৱ বিক্ৰিয়াত কোনো এটা মৌল অক্সিজেন লাভ কৰে তেনেবোৰ বিক্ৰিয়াক জাৰণ বুলি কয় জীৱ বিক্ৰিয়াত কোনো এটা মৌল হাইড্ৰোজেন অক্সিজেন হেৰুৱাই মানে হাইড্ৰোজেন লাভ কৰিব অক্সিজেন হেৰুৱাই তেনেবোৰ বিক্ৰিয়াক বিজাৰণ বিক্ৰিয়া বোলা হয় কথাটো এনেকৈ মনত ৰাখিব পাৰি জীৱ বিক্ৰিয়াত কোনো এটা মৌল অক্সিজেন লাভ কৰে জাৰণ অক্সিজেন লাভ কৰে বা তোমালোকে পাছলে জাৰণৰ বিষয়ে ভালকৈ পঢ়িব পাৰে যদি কেমিষ্ট্ৰি পঢ়া হাইড্ৰোজেন লাভ কৰে সৰি অক্সিজেন লাভ কৰে বা হাইড্ৰোজেন হেৰুৱাই অক্সিজেনটো লাভ কৰা সময়ত হাইড্ৰোজেনটো মানে অক্সিজেনৰ ৰেসপেক্টত নকয় তুমি হাইড্ৰোজেনৰ ৰেসপেক্টটো ক'ব পাৰা ঠিক আছে অক্সিজেন লাভ কৰে বা হাইড্ৰোজেন হয় কিন্তু তোমালোকৰ তেনে লেভেলত গুটে কথাখিনি অক্সিজেনৰ ৰেসপেক্টতে বুজাইছে এখানে সিম্পলি কেনেকৈ মনত ৰাখিবা জীবু বিক্ৰিয়াত কোনো এটা মৌল অক্সিজেন লাভ কৰে তেনেবোৰ বিক্ৰিয়া জাৰণ জীবু বিক্ৰিয়াত কোনো এটা মৌল অক্সিজেন হেৰুৱাই তেনেবোৰ বিক্ৰিয়াক বিজাৰণ বোলা হয় ওকে ইয়াত চোৱা কপাৰ আছিল কপাৰ ওচৰত প্ৰথমে অক্সিজেন নাছিল কপাৰ কিন্তু যেতিয়া অক্সিজেন লগত বিক্ৰিয়া কৰিলে কপাৰ লগত অক্সিজেন লগ লাগি গল মানে কপাৰে অক্সিজেনটো লাভ কৰিলে দ্যাট মিন্স এটো এটা জাৰণ বিক্ৰিয়া কিন্তু এই বিক্ৰিয়াটো চোৱা কপাৰ ওচৰত প্ৰথমে অক্সিজেন নাছিল কিন্তু বিক্ৰিয়াটো হোৱাৰ পাছত কপাৰ ওচৰত অক্সিজেন নাইকিয়া হ'ল কপাৰ অনলি কপাৰ হৈ গল কপাৰ অক্সাইড আছিল অনলি কপাৰ হৈ গল এটো কবা বিজাৰণ বিক্ৰিয়া ওকে আৰু যি বিক্ৰিয়াত জাৰণ আৰু বিজাৰণ একেলগে সংঘটিত হ'ব মানে এটা বস্তু জাৰণ হতে আনটো বিজাৰিত হৈছে একেলগে সংঘটিত হৈছে তেনেবোৰ বিক্ৰিয়াক কব জাৰণ বিজাৰণ বিক্ৰিয়া বা এটা লাইনত কয় বা এটা শব্দত কয় ৰেডক্স বিক্ৰিয়া ওকে এই যেটো কাৰ্যকলাপ আছে 1.1 হে কাৰ্যকলাপটোৰ ওপৰত বেছ কৰি তোমালোকৰ 2016 বৰ্ষৰ মেট্ৰিকত প্ৰশ্ন সুধিছিলে কেনেকৈ সুধিছিলে চিনা মাটিয়ে তৈয়াৰ কৰা এখন থালত 1 গ্ৰাম কপাৰ পাউডাৰ লোৱা হ'ল ইয়াত লিখিয়ে দিছিলে এই কাৰ্যকলাপটোকে তোমাৰ পৰীক্ষাত এনেকৈ এক্সপ্লেইন কৰিছে এখন চিনা মাটি থালত কি লৈছে 1 গ্ৰাম মান যিমানটো ডাটা দি আছে একে এজ ইট ইজ কোৱেশ্চন বনাই দেখিছানে কপাৰ পাউডাৰ লোৱা হ'ল কপাৰ মানে কপাৰ মানে CuSO4 এতিয়া কপাৰ পাউডাৰখিনি গৰম কৰিব কোৱা হ'ল গৰম কৰিছে মানে গৰম মানে অক্সিজেন লগত বিক্ৰিয়া হ'ব
কপাৰ পাউডাৰখিনি বৰণ কেনে হ'ব কপাৰ পাউডাৰখিনি বৰণ ক'লা হৈ পৰিব কপাৰ পাউডাৰ পৃষ্ঠভাগত ক'লা ৰঙৰ বৰণ কেনে হ'ব বুলি ক'লে ক'লা হ'ব লিখিলে হ'ব ক'লা ৰঙৰ কপাৰ অক্সাইডে এখন চামনি আবিত হৈ চামনি সৃষ্টি হ'ব ঠিক আছে কপাৰ পাউডাৰখিনি বৰণ কেনে হ'ব ক'লে ক'লা বুলি লিখিলে হ'ব ক'লা হ'ব ওপৰ পৰ্যবেক্ষণৰ এটা সন্তুলিত সমীকৰণ লিখা সন্তুলিত সমীকৰণ এইটো হ'ব প্ৰথম কপাৰ লৈছিলে কপাৰ লগত অক্সিজেন একদম ইজিকে দিয়ে তোমালোকে যদি কাৰ্যকলাপখিনি ভালকৈ ফ'কাছ কৰি যোৱা কাৰ্যকলাপৰ কুৱেশ্যন আহিলে পাৰিবাই যদি বিক্ৰিয়াখিনি মনত ৰাখি যোৱা কোনটো কাৰ্যকলাপৰ কোনটো বিক্ৰিয়া ঠিক তেনেকৈ কপাৰৰ লগত অক্সিজেন কেলে যোগ হ'ল কাৰণ তাপ দিছে মানে এক প্ৰকাৰ দহন টাইপৰ হৈছে তাৰ ফলত এইটো কপাৰ অক্সাইড উৎপন্ন হ'ল এতিয়া মই কি ক'লোঁ জীৱ বিক্ৰিয়াত কোনো এটা বস্তুৱে অক্সিজেন লাভ কৰে তেনেবোৰ বিক্ৰিয়াক জাৰণ বিক্ৰিয়া বোলা হয় আৰু যিটো বস্তুৱে অক্সিজেন লাভ কৰে সেই বস্তুটোক কয় জাৰিত পদাৰ্থ বা জাৰিত হোৱা সেইটো বস্তু জাৰিত হোৱা বুলি কোৱা হয় মানে বিক্ৰিয়াত পদাৰ্থ এটা অক্সিজেন লাভ কৰিলে পদাৰ্থটো জাৰিত হোৱা বুলি কোৱা হয় আৰু যদি অক্সিজেন হেৰুৱায় তেতিয়া কি বুলি ক'ব বিজাৰিত হোৱা বুলি কোৱা হয় আৰু এটা বিক্ৰিয়াত একেলগে যদি জাৰিতও মানে এটা বস্তু জাৰিত হয় আৰু আনটো বস্তু বিজাৰিত হয় মানে জাৰণ বিক্ৰিয়াটো হৈছে বিজাৰণ বিক্ৰিয়াটো হৈছে তেনেবোৰ বিক্ৰিয়াক জাৰণ বিজান বা ৰেডক্স বিক্ৰিয়া বুলি কোৱা হয় এইটো মনত ৰাখি যাবা যি বিক্ৰিয়াত এটা পদাৰ্থ জাৰিত হওঁতে আনটো বিজাৰিত হয় যেনেকৈ আছে তেনেকৈ লিখিবা কিবা বেলেগ চ'ৰ্চ ইউজ নকৰিবা মোষ্ট তোমালোকে বেছিভাগ বস্তু কিতাপত অৰিয়েণ্টেড হৈ লিখিবা কিছুমান ডেফিনেশ্যন কিতাপত ধুনীয়াকৈ লিখা নাথাকে হয় সেইটো বস্তু অকণমানটো লিখিবই লাগিব কিন্তু যিখিনি ডেফিনেশ্যন কিতাপত ধুনীয়াকৈ লিখা আছে সেইখিনি ডেফিনেশ্যন পৰাপক্ষত কিতাপ পাই লিখিবা ইয়াত যি বিক্ৰিয়াত এটা পদাৰ্থ জাৰিত হওঁতে আনটো বিজাৰিত হয় তেনেবোৰ বিক্ৰিয়াকে জাৰণ বিজান বিক্ৰিয়া বোলা হয় বুলি কৈছে পৰীক্ষাত আহিলেও প্ৰায় এনেকৈ লিখিবা এতিয়া এই বিক্ৰিয়াটো চোৱা মই বিক্ৰিয়াটো এনেকৈ আকৌ এক্সট্ৰাকৈ এবাৰ লিখিছোঁ CuO প্লাছ H2 মানে কপাৰ অক্সাইড কাৰ লগত বিক্ৰিয়া কৰিছে হাইড্ৰজেনৰ লগত কপাৰ প্লাছ H2O উৎপন্ন হৈছে ইয়াত চাচোন কপাৰ অক্সাইডৰ ওচৰত প্ৰথমতে অক্সিজেন আছিলে কিন্তু বিক্ৰিয়াটো হোৱাৰ পিছত নাইকিয়া হৈ গ'ল মানে কপাৰ অক্সাইডটো কি হ'ল বিজাৰণ হ'ল অক্সিজেন হেৰালে বিজাৰণ বুলি কয় তেন্তে এইটো বিজাৰণ হ'ল ঠিক তেনেকৈ হাইড্ৰজেনৰ ওচৰত প্ৰথমে অক্সিজেন নাছিলে কিন্তু বিক্ৰিয়াটোৰ পাছত অক্সিজেন লাভ কৰিলে মানে এইটো জাৰণ হ'ল তেন্তে এইটো কি হ'ব জাৰণ বিক্ৰিয়া তেন্তে এই বিক্ৰিয়াটোত একেলগে এটা বস্তু জাৰিত হৈছে আনটো বিজাৰিত হৈছে ডেট মিনছ এইটো এটা জাৰণ বিজান বিক্ৰিয়া বা ৰেডক্স বিক্ৰিয়া আন কেইটামান উদাহৰণ লিখি দিছে তোমালোকে এইকেইটা মনত ৰাখিব পাৰে এইকেইটা ৰেডক্স বিক্ৰিয়া উদাহৰণে হয় ইয়াত লিখিও দিছে কোনটো বস্তু ক'লৈ জাৰিত হৈছে কোনটো বিজাৰিত হৈছে এই লাইনটো লিখি দিছে সেইটোৱে মই কৈছিলোঁ ন কোনো এটা বিক্ৰিয়াত এটা পদাৰ্থ যদি অক্সিজেন লাভ কৰে বা হাইড্ৰজেন হেৰুৱায় এতিয়া কিন্তু হাইড্ৰজেন হেৰুৱাৰ কথাখিনি তোমালোকৰ লেভেলত ইমান ফ'কাছ কৰা নাই কিন্তু পাছত কেমিষ্ট্ৰি পঢ়িলে গম পাবা অক্সিজেন লাভ কৰে বা হাইড্ৰজেন হেৰুৱায় তেতিয়া জাৰণ বিক্ৰিয়া আৰু যদি অক্সিজেন হেৰুৱায় বা হাইড্ৰজেন লাভ কৰে তেতিয়া বিজাৰণ বিক্ৰিয়া তোমালোকে অক্সিজেনৰ লেভেলতে ইমান কথাখিনি মনত ৰাখিলে হ'ব ইয়াৰ পৰা নেক্সট এই পইণ্টটোৰ পৰা তোমালোকৰ 2022 বৰ্ষৰ কাৰণে পঢ়িব নালাগে চ' এইখিনি কথা আমি ডিছকাছ নকৰোঁ কিন্তু পঢ়িব নালাগে মানে এইটো মিনিং নহয় যে প্ৰশ্নাৱলীখিনি তোমালোকে এক্সক্লুড কৰি দিবা বহুতে ইয়াৰ পৰা পঢ়িব নালাগে বুলি প্ৰশ্নাৱলীও এৰি দিয়ে প্ৰশ্নাৱলীখিনি এইখিনি প্ৰশ্নাৱলী লাগিব কিন্তু এই প্ৰশ্নাৱলীখিনি লাগিব এইখিনি এৰি থৈ গ'ল দিলে তোমালোকৰ দিগদাৰ হ'ব ঠিক আছে এইখিনি লাগিব তেন্তে ইয়াত কুৱেশ্যনো সুধিছিলে কুৱেশ্যন এইটো লু গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেট দ্ৰৱ এটা ৰঙৰ পৰিৱৰ্তন ঘটে কিয় এইটো 2019 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুধিছিলে ঠিক তেনেকৈ এই কুৱেশ্যনটো 2017 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাটো সুধিছিলে 2020 বৰ্ষতো সুধিছিলে এই কুৱেশ্যনটো দুবাৰ মই কৈ দিছোঁ কোনটো সুধিছিলে ঠিক তেনেকৈ এই বিক্ৰিয়াটো 2016 বৰ্ষতো সুধিছিলে 2018 বৰ্ষতো সুধিছিলে ঠিক তেনেকৈ 2015 বৰ্ষত আৰু এটা কুৱেশ্যন হৈছিলে তলৰ কোনটো ধাতুৱে কপাৰ ছালফেট দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে এই কুৱেশ্যনটো তুমি এই পাঠটোতো ল'ব পাৰা বা ধাতু অধাতু পাঠটোতো এই কুৱেশ্যনটো ইনক্লুড কৰিব পাৰা কাৰণ এনেকুৱা ধৰণৰ অপসাৰণৰ কথা বা অপসাৰণৰ সক্ৰিয়তাৰ কনচেপ্টটো ধাতু অধাতুটো আছে এতিয়া কপাৰ ছালফেট দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব হ'লে কপাৰতকৈ ধাতুটো সক্ৰিয় হ'ব লাগিব আৰু কপাৰতকৈ ধাতুটো সক্ৰিয় ধাতু হৈছে জিংক আমি অথনি দেখিছিলোঁ যে জিংকে গৈ কপাৰক অপসাৰণ কৰিছিলে মনত আছেনে 5-10 মিনিটৰ আগতে অথনি শিকিছিলোঁ নেক্সট মই নহা কুৱেশ্যনকেইটা কৈ দিম বাৰু তোমালোকক এতিয়া ইয়াৰ পৰা এইকেইটা কুৱেশ্যন মানে বেছিকেলি তোমালোকৰ এইটো কুৱেশ্যন আৰু এইটো কুৱেশ্যন এইকেইটা কুৱেশ্যন মানে গোটেইকেইটাই চাই যাবা ভালকৈ 2017 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুধিছিলে নাই এইটো চৰি MCQ কুৱেশ্যনে হয় এইটো 2017 বৰ্ষত সুধিছিলে মই এইটো বুলি ভাবিছিলোঁ এইটো 2017 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আহিছিলে নেক্সট তলৰ উক্ত উক্তিবিলাকৰ ৰাসায়নিক সমীকৰণ আৰু সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা এই কথাখিনি ইয়াৰ পৰা এই পাৰ্টটো আৰু এই পাৰ্টটো 2016 বৰ্ষত আহিছিলে আৰু এই দুটা পাৰ্ট বি আৰু চি পাৰ্টটো 2015 বৰ্ষত আহিছিলে ঠিক তেনেকৈ আকৌ এই দুটা পাৰ্ট 2018 বৰ্ষত মানে মোটামুটি গোটেই পাৰ্টটোৱে চাই যাবা এইকেইটা মানে 2016টো আহিছে বুলি ধৰিব পাৰা 15টো আহিছে 18টো আহিছে গোটেইকেইটাই চাই যাবা গোটেইকেইটা নাহে কোন দুটাই আহে তুমিতো ইমান ক'ব নোৱাৰা চ' গোটেইকেইটাই চাই যাবা আৰু ইয়াৰ পৰা এক্সট্ৰা আৰু এটা আহিছিলে জিংকে কপাৰ ছালফেটৰ লগত বিক্ৰিয়া কৰি জিংক ছালফেট আৰু ধাতৱ কপাৰ উৎপন্ন কৰে ইয়াৰ কাৰণে মানে অথনি যে বিক্ৰিয়াটো পঢ়িছিলোঁ যে মনত আছে নিশ্চয় জিংক
প্লাছ কপাৰ ছালফেট মানে বিক্ৰিয়াটো তোমাক লিখিব কৈছে বা কি হ'ব জিংক ছালফেট এইটো প্লাছ কপাৰ সন্তুলন হৈ আছে বিক্ৰিয়াটো ঠিক তেনেকৈ এনেকৈ এই পাৰ্টকেইটাৰ পৰা ডাইৰেক্ট কুৱেশ্যন এতিয়ালৈকে সোধা নাই কিন্তু সন্তুলন কৰিবলৈ দিব পাৰে চাই যাবা ভালকৈ ইয়াৰ পৰা ডাইৰেক্ট কুৱেশ্যন এতিয়ালৈকে সোধা নাই সন্তুলন কৰিব দিব পাৰে ভালকৈ চাই যাবা ঠিক তেনেকৈ এই কুৱেশ্যনটো 2016 বৰ্ষত আহিছিলে এইটো অনলি এই পাৰ্টটো গোটেইকেইটাই চাই যাবা পৰাপক্ষত ঠিক তেনেকৈ তাপ বজিয়া তাপ গেহী বিক্ৰিয়া মই অথনিও কৈছিলোঁ ইম্পৰ্টেণ্ট এইটো 2016তো আহিছে 2018তো আহিছে ঠিক তেনেকৈ বিযোজন বিক্ৰিয়া সংযোজন বিক্ৰিয়া কিয় বিপৰীত বোলা হয় 2015 বৰ্ষত আহিছে ইয়াত এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট এই কুৱেশ্যনটো ভালকৈ চাই যাবা এই কুৱেশ্যনটো এতিয়ালৈকে এবাৰ অহা নাই 6 নং এটা তাপ বজি বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হয় মোষ্ট প্ৰবেবলি এইবাৰ আহি যাবও পাৰে ঠিক আছে ঠিক তেনেকৈ এই 52 নম্বৰ কুৱেশ্যনটো তাপ পোহৰ আৰু বিদ্যুৎ শক্তি সংগঠিত মানে বিযোজন বিক্ৰিয়া একোটাকৈ উদাহৰণ দিয়া এইটো মোষ্ট প্ৰবেবলি আহি যাব পাৰে 10 নম্বৰ কুৱেশ্যন 12 নম্বৰ কুৱেশ্যন ভালকৈ চাই যাবা একদম নেৰিবা এইটো কুৱেশ্যন ঠিক তেনেকৈ 14 নম্বৰ কুৱেশ্যনটো 14 নম্বৰ কুৱেশ্যনটো ভালকৈ চাই যাবা এইটো কুৱেশ্যন নেৰিবা ঠিক তেনেকৈ 16 নম্বৰ কুৱেশ্যনটো তোমালোকৰ 2019 বৰ্ষত আহিছিলে 20 নম্বৰ কুৱেশ্যনটো 17 নম্বৰ কুৱেশ্যনটো 2020 চনত আহিছিলে তাৰপৰা 18 নম্বৰ কুৱেশ্যনটো তোমালোকৰ নালাগে 19টো নালাগে 20টো নালাগে আশা কৰিছোঁ তোমালোকে পাঠটো মোটামুটি কনচেপ্টখিনি বুজি পালা পাঠটো এবাৰ ভালকৈ তোমালোকে পঢ়ি যাবা পাঠটো ৰিলেটেড কথাখিনি আহিব মোৰ মতে আৰু গোটেই বস্তুখিনি ভালকৈ বুজি যাবা কাৰ্যকলাপখিনি ফ'কাছ কৰিবা আৰু কোনোবা যদি কাৰোবাৰ যদি কুৱেশ্যন আনচাৰ লাগে কুৱেশ্যন আনচাৰ লাগিলে এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত PDF পাই যাবা তাৰপৰা লিখিবলৈ অসুবিধা হ'লে প্ৰিণ্টটো কৰি ল'ব পাৰা বা কুৱেশ্যন আনচাৰ ভিডিঅ' অলৰেডি বনাই থোৱা আছে চেপ্টাৰটো বুজাই থোৱা আছে কমপ্লিট কিন্তু মই তোমালোকক সেইখিনি চোৱাগৈ বুলি কোৱা নাই কাৰণ তোমালোকৰ হাতত সময় নিশ্চয় কম সো যিমান পাৰা তোমালোকে টাইম বচাই নিজৰ ফালৰ পৰা পঢ়িবলৈ চোৱা গতিকে আজি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ